নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আমি আজি দৰবাৰ অনুষ্ঠিত কৰিছোঁ এখন বিশেষ আশ্ৰমত। আপুনি মানসিক চাপেৰে ভাৰাক্ৰান্ত নেকি? একবিংশ শতিকাৰ এই যান্ত্ৰিক পৃথিৱীত আপুনি কিবা কাৰণত হতাশাগ্ৰস্ত নেকি? আপুনি আপোনাৰ সন্তানৰ বিভিন্ন কাৰণত আপুনি উদ্বিগ্ন নেকি? আপোনাৰ সন্তানে উৎকৰ্ষ সাধন কৰাৰ বিচাৰে নেকি? বা আপুনি নিজে এজন ব্যক্তি হিচাপে নিজকে উৎকৰ্ষতাৰ শিখৰত নিবলৈ বিচাৰে নেকি? তেতিয়াহ'লে আহক আজি আপোনাৰ বাবে এই অনুষ্ঠান। আজি আমি উপস্থিত আছোঁ আৰ্ট অফ লিভিং। আৰ্ট অফ লিভিং আমি সকলোৱে জানো, জীৱন যাপনৰ কলা। শ্ৰী শ্ৰী ৰবিশংকৰৰ আৰ্ট অফ লিভিঙৰ আমি অনুষ্ঠানলৈ আজি আহিছোঁ। আজি আমি অলপমান আৰ্ট অফ লিভিঙৰ জৰিয়তে কেনেদৰে আপুনি মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে, কিদৰে আপুনি আপোনাৰ উৎকৰ্ষ সাধন কৰিব পাৰিব, সেইবিলাক বিষয়ে কথা পাতিম। জীৱন যাপনৰ কলাৰ বিষয়ে আমি কথা পাতিম। আমাৰ সৈতে আছে জুলি মহন্ত আৰ্ট অফ লিভিঙৰ এগৰাকী ফেকাল্টি। মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। তাৰ লগত আমি বহুত বস্তু দেখুৱাম আজি আপোনালোকৰ এই অনুষ্ঠানত। আজি একাংশ ছাত্ৰ ছাত্ৰী তেওঁলোকে কৰিব, তেওঁলোকে চকু মুদি চকু বান্ধি তেওঁলোকে ৰং কৰিব, তেওঁলোকে লিখিব, তেওঁলোকে আখৰ পঢ়িব আৰু বহুত ধৰণৰ কথা আছে। সেইবিলাক বস্তু দেখাম। কিন্তু প্ৰথমতে আমি জুলি মহন্তৰ সৈতে কথা পাতিম। তেওঁৰ সৈতে এই কথা পাতিম যে আৰ্ট অফ লিভিং কি, কিহৰ কাৰণে আৰ্ট অফ লিভিং ফ'ল' কৰিলে আমি জীৱনত উৎকৰ্ষ সাধন কৰিব পাৰে আৰু জীৱন যাপনৰ কলা কি? হয়, আৰ্ট অফ লিভিং প্ৰথমতে এটা অৰ্গেনাইজেশ্যন আৰু এই অৰ্গেনাইজেশ্যনটো শ্ৰী শ্ৰী ৰবিশংকৰ দেৱৰ তত্বাৱধানত চলি আছে। আৰ্ট অফ লিভিং তাক আমি সহজতে ক'বলৈ গ'লে জীৱন জীয়াই থকাৰ কলা। আৰু এই আৰ্ট অফ লিভিং গোটেই পৃথিৱীতে 156খনতকৈ অধিক দেশত এতিয়া কাম কৰি আছে। আৰু তাত আমাৰ বেলেগ বেলেগ ধৰণৰ প্ৰশিক্ষণ হয়, ৱৰ্কশ্বপ হয় আৰু বয়স অনুযায়ী বেলেগ বেলেগ ধৰণৰ প্ৰশিক্ষণ হয়। উদ্দেশ্য আমাৰ এটাই, আৰ্ট অফ লিভিঙৰ শ্ৰী শ্ৰী ৰবিশংকৰ দেৱৰ, যাক তেখেতক আমি সকলোৱে মৰমেৰে গুৰুজী বুলি কওঁ। গুৰুজীৰ উদ্দেশ্য এটাই হৈছে এখন সুস্থ সবল সমাজ গঢ়ি তোলা, ষ্ট্ৰেছ ফ্ৰী, ভাইলেঞ্চ ফ্ৰী ৱৰ্ল্ড আৰু ওৱান ৱৰ্ল্ড ফেমিলি গঠন কৰাৰ কাৰণে শ্ৰী শ্ৰী ৰবিশংকৰে আৰ্ট অফ লিভিং কৰিছে। আমি এইটো ঘৰলৈ যাব পাৰোঁ। আমি ইয়াত কি আছে? এয়া আমাৰ আশ্ৰমৰে গুৰুজীৰ কুটীৰ হয়। গুৰুজীৰ কুটীৰ। আমি প্ৰথম গুৰুজীৰ কুটীৰত সোমাই লওঁ, তাত কি আছে চাই লওঁ। তাৰপিছত আমি কথা পাতিম জুলি মহন্তৰ সৈতে। মূল কাৰ্যালয়লৈ আহিছোঁ। এইটো আৰ্ট অফ লিভিঙৰ ইয়াত দেখিবলৈ পাইছোঁ আমি শ্ৰী শ্ৰী ৰবিশংকৰৰ এখন আলোকচিত্ৰ। তেখেত গৈ আমি তেখেতৰ প্ৰণাম জনাইছে। তাৰপাছত আমি তেওঁৰ সৈতে কথা পাতিম। এয়া হ'ল আৰ্ট অফ লিভিঙৰ শ্ৰী শ্ৰী ৰবিশংকৰৰ এইটো তেখেতৰ কুটীৰ। এই কুটীৰত তেখেতৰ এখন প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। আমি বৰ্তমান ব্ৰহ্মপুত্ৰৰ এক আটক ধুনীয়া মনোৰম পৰিৱেশ, অতি অপৰূপ ইয়াৰ নৈসৰ্গিক শোভা। যদি আপুনি এবাৰ দেখে তেতিয়াহ'লে আপুনি আকৌ ক'বলৈ বাধ্য হ'ব যে কি সুন্দৰ অপূৰ্ব পৰিৱেশত এই আশ্ৰমখন অৱস্থিত। আহক আমি ব্ৰহ্মপুত্ৰৰ বক্ষত থকা ব্ৰহ্মপুত্ৰৰ দাঁতি কাষত থকা এখন অপূৰ্ব সুন্দৰ এখন পৃথিৱীলৈ আপোনাক লৈ যাওঁ। এখন অপূৰ্ব সুন্দৰ, ইয়াত দেখুৱাইছোঁ যে আজাৰে দেখুৱাইছে ইয়াত সুন্দৰ এতিয়া ছানছেট হ'বলৈ ওলাইছে। এটা অপূৰ্ব পৰিৱেশ। শৰাইঘাট দলঙৰ সমীপত এয়া ছানছেট হ'বলৈ ওলাইছে, সূৰ্যাস্ত গৈছে। আৰু এই সময়ত এখন ব্ৰহ্মপুত্ৰৰ অপৰূপ নৈসৰ্গিক শোভাৰ মাজত এইখন ঠাই, এই আশ্ৰমখন। আমি অকণমান এই জুলিৰ সৈতে কথা পাতিম এই বিষয়ত, ইয়াৰ ব্ৰহ্মপুত্ৰৰ এই শোভা, তাৰ লগতে কেনেকৈ ইয়াত পাতা হ'ল আশ্ৰমখন। এইখন আশ্ৰম কিমান পুৰণি, কি কথা ইয়াত? হয়, এইখন আশ্ৰম বহুত বছৰ পুৰণি। একজেক্ট আপোনাক এতিয়া বছৰটো মই ক'ব পৰা নাই। আৰু ইয়াতে শ্ৰী শ্ৰী ৰবিশংকৰে এই ছাইটটো তেওঁ নিৰ্বাচন কৰিছে। হয়, এই ঠাইখিনি তেখেতে নিৰ্বাচন কৰিছে। আৰু প্ৰত্যেকখন আশ্ৰমৰে ঠাইখিনি তেখেতে নিজে নিৰ্বাচন কৰে। তাৰপিছতে তেখেতৰ তত্বাৱধানতে গোটেই কামখিনি হৈ যায়। তেনেকৈ জুলি মহন্তৰ এটা বিশেষত্ব আছে, তেওঁ ইতিমধ্যে আৰ্ট অফ লিভিঙৰ যিহেতু ফেকাল্টি, সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত তেওঁ দিনে নিশাই আৰ্ট অফ লিভিঙে কিদৰে মানুহক উপকৃত কৰিব পাৰে, আৰ্ট অফ লিভিঙৰ বিষয়ে, আৰ্ট অফ লিভিং সন্দৰ্ভত মানুহক অৱগত কৰাৰ কাৰণে, মানুহক জ্ঞান দিয়াৰ কাৰণে তেওঁ কাম কৰি আছে। আৰু তেওঁ বিচাৰিছে যে মানসিক উৎকৰ্ষ সকলোৰে সাধন হওক, এই কামনাৰে যিটো শ্ৰী শ্ৰী ৰবিশংকৰ, নহয় জানো জুলি? এইটোৱে কথা যে জুলি মহন্তক প্ৰথম মই তেওঁৰ বেকগ্ৰাউণ্ড জানো, ক'ৰ ছোৱালী, কি কথা, কেনেকৈ আজি আৰ্ট অফ লিভিঙৰ সৈতে জড়িত হ'ল, এই বিষয়ে জানিব বিচাৰিছোঁ। হয়, মই আচলতে মোৰ অৰিজিনেল ঘৰ মাজুলীত হয়। আৰু মই 2004 চনতে আৰ্ট অফ লিভিঙৰ লগত জড়িত হ'লোঁ। তেতিয়া মই প্ৰথম প্ৰশিক্ষণ কৰিছিলোঁ যোৰহাটত। তেতিয়া মানে অসমত আমাৰ আৰ্ট অফ লিভিঙৰ প্ৰশিক্ষক বহুত কম আছিলে। তেতিয়া গুজৰাটৰ এগৰাকী টিচাৰ আহিছিলে আৰু তেতিয়া সেই প্ৰশিক্ষণ মই অন্তৰ্ভুক্ত হৈছিলোঁ। তাৰপিছতে লাহে লাহে ইয়াৰ মাজতে সোমাই পৰিলোঁ। তাৰপাছত এটা এডভান্স মেডিটেশ্যন কোৰ্চ বুলি এটা আমাৰ কোৰ্চ আছে, প্ৰশিক্ষণ আছে। সেই প্ৰশিক্ষণটো কৰাৰ পাছত সেই প্ৰশিক্ষণটো মোৰ জীৱনৰ মানে টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব, যিটোৱে মোক আৰ্ট অফ লিভিঙলৈ মানে সম্পূৰ্ণভাৱে লৈ আহিলে।
আৰু তেতিয়াই মই ভাবিলোঁ, তেতিয়াই মানে মই ডিচিশ্যন লৈছিলোঁ যে মই আৰ্ট অফ লিভিঙৰ এগৰাকী ফেকাল্টি হিচাপে কাম কৰিম আৰু মানে মোৰ জৰিয়তে যদি মই কিবা দিব পাৰোঁ তেতিয়াহ'লে এইটো এটা মানে মোৰ মানে জীৱনটো মানে ভাল লাগিব, মোৰ নিজৰ এটা ছেটিছফেকশ্যন থাকিব যে মানুহৰ ভালৰ কাৰণে কিবা এটা কৰি মানুহৰ ভালৰ কাৰণে কিবা এটা যদি কৰিব পাৰোঁ তেতিয়াহ'লে এইটো মোৰ কলেজৰ দিনৰ পৰাই মোৰ জন্ম ক'ত আছিলে। মোৰ জন্ম মাজুলীতে। মাজুলী ক'ত? মাজুলীৰ ভকতিদ্বাৰ অঞ্চলৰ কথমীয়া গাঁও কয়, তাতে মোৰ জন্ম। তাৰ পৰা পঢ়া শুনা মই স্কুলিং মোৰ মাজুলীতে কৰিছোঁ, মেৰাগড় হায়াৰ ছেকেণ্ডেৰী স্কুলত, আৰু তাৰপিছত মই কলেজ কৰিছোঁ যোৰহাট DCP কলেজত। আচ্ছা, তাৰ পিছতেই ইয়াৰ আৰ্ট অফ লিভিঙৰ তাত পঢ়ি থাকোঁতে মই আৰ্ট অফ লিভিঙৰ লগত জড়িত হৈছোঁ। তাৰ পৰৱৰ্তী সময়ত জুলি মহন্তই আৰ্ট অফ লিভিঙৰ সৈতে জড়িত হৈ তেওঁ এক প্ৰকাৰ তেওঁ যিটো মোক যিখিনি কথা পাতিছিলোঁ তেওঁ কৈছে তেওঁ এক প্ৰকাৰ জীৱন উৎসৰ্গা কৰাৰ নিচিনা। আজি জুলি মহন্তই আমাৰ দেশৰ আমাৰ অসমৰ কোন কোন প্ৰান্তত গৈ এই বিষয়ে প্ৰচাৰ চলাইছে? অসমৰ প্ৰায়বিলাক জেগাতেই গৈছোঁ, প্ৰায়বিলাক জেগাতে বুলি ক'ব লাগিব। ডিমা হাছাওৰ পৰা আৰম্ভ কৰি এইফালে শিলচৰ, ডিমা হাছাও সেইফালৰ পৰা আৰম্ভ কৰি গোলাঘাট, সেইফালে নগাঁও, গোটেইখিনি জেগাতে, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নামৰূপ, দুলীয়াজান, এইবিলাক জেগাত প্ৰায়খিনি জেগাতেই মই গৈছোঁ আৰ্ট অফ লিভিঙৰ। মই এনেকুৱা শুনিছিলোঁ যে জুলি মহন্তে বহু উগ্ৰপন্থীক তেওঁলোকক প্ৰশিক্ষণ দিছে। হয়। কেনেকুৱা কি উগ্ৰপন্থী মানে কাক? ডিমা হাছাওত যিসকল DHD কেম্পৰ আছিলে তেওঁলোকৰ কেম্পত থাকি আমি, মই আৰু মোৰ হাজবেণ্ড দুইজনী আছিলোঁ, আমি তেওঁলোকৰ কেম্পত থাকি আমি প্ৰশিক্ষণ দিছিলোঁ। আচ্ছা, তাত এটা YLTP বুলি আমাৰ এটা প্ৰশিক্ষণ আছে। আপোনাক মই আগতেও কৈছোঁ যে আমাক বেলেগ বেলেগ বয়সৰ কাৰণে বেলেগ বেলেগ প্ৰশিক্ষণ দিয়া হয়, যিটো ইউথ লিডাৰশ্বিপ ট্ৰেইনিং প্ৰগ্ৰেম, যুৱ নেতৃত্ব প্ৰশিক্ষণ শিবিৰ। সেই প্ৰশিক্ষণ শিবিৰটো আমি তেওঁলোকৰ কেম্পতে থাকি পেলাই আমি কৰিছিলোঁ। আচ্ছা, আৰু সেইটো এটা মানে সাংঘাতিক অভিজ্ঞতা আছিলে। সেইটো মোৰ জীৱনৰ এটা ডাঙৰ, সেইখিনিয়ে বহুত এটা দিলে মোক, বহুত বস্তুৰ অভিজ্ঞতাৰ মই গৰাকী হ'লোঁ সেই সময়খিনি। আচ্ছা, এতিয়া মই জানিব বিচাৰিছোঁ কি কোৰ্চ আছে ইয়াত? আৰ্ট অফ লিভিং প্ৰশিক্ষণ আমাৰ আৰম্ভ হয় 5 বছৰৰ পৰা। 5 বছৰৰ পৰা আৰম্ভ হয়। এটা প্ৰশিক্ষণ আছে 5 বছৰৰ পৰা 18 বছৰ, যিটো আমি দেখুৱাম আজি যিটো এই জৰিয়তে, আপোনালোকৰ এই হেৰিয়ৰ জৰিয়তে, প্ৰাগ নিউজৰ জৰিয়তে যিটো আমি দেখুৱাম ল'ৰা ছোৱালী যিখিনি কাৰুকাৰ্য কৰে, সেই 5 বছৰৰ পৰা 18 বছৰ, সেইটো এটা স্পেচিয়েল ট্ৰেইনিং তেওঁলোকৰ কাৰণে, যাৰ নাম প্ৰজ্ঞা য়োগা বুলি কোৱা হয়। প্ৰজ্ঞা য়োগা আৰু ইনটিউশ্যন প্ৰচেছ বুলি কয়। তাৰ পাছতে আছে 7 বছৰৰ পৰা 13 বছৰৰ ভিতৰত ল'ৰা ছোৱালী যিখিনি, তেওঁলোকৰ কাৰণে আছে উৎকৰ্ষ য়োগা, আৰ্ট এক্সেল বুলি কয়, অল ৰাউণ্ড ট্ৰেইনিং ইন এক্সিলেঞ্চ। তাৰ পাছত আছে 14 বছৰৰ পৰা 18 বছৰৰ ভিতৰত তেওঁলোকৰ আছে মেধা য়োগা, যিটো কোৱা হয় মেধা য়োগা লেভেল 1। তাৰপিছত 18 বছৰৰ ওপৰত যিসকল আছে তেওঁলোকৰ কাৰণে হেপিনেছ প্ৰগ্ৰেম আছে, বা ES+ বুলিও এটা প্ৰশিক্ষণ আছে, ইউথ এম্পাৱাৰমেণ্ট স্কিল এণ্ড ডেভেলপমেণ্ট। তেনেকৈ সেইখিনি বেচিক লেভেল, প্ৰথম লেভেলৰ কোৰ্চ প্ৰশিক্ষণ। তাৰ পাছত তেওঁলোকে যদি আৰু বিচাৰে যে আৰু মোৰ ভাল লাগিছে আৰু মই কৰিব বিচাৰোঁ, তাৰপিছত তেওঁলোকে নেক্সট ষ্টেপ কৰিব পাৰে, যেনেকৈ এডভান্স মেডিটেশ্যন প্ৰগ্ৰেম আছে, DSN প্ৰগ্ৰেম আছে, ব্লেছিংছ প্ৰগ্ৰেম আছে, তেনেকৈ বেলেগ বেলেগ ধৰণৰ প্ৰগ্ৰেম আৰু বহুতো প্ৰগ্ৰেম আছে। মই অকণমান আমাৰ কেমেৰা পাৰ্চন আছিক আছে আৰু আজহাৰ আছে, দুইজনকে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে ব্ৰহ্মপুত্ৰৰ শোভাই আচলতে এক প্ৰকাৰ আমাক নিৰ্বাক কৰি পেলাইছে। ইমান সুন্দৰ গুৱাহাটী দাঁতিকাষৰত এইখন গুৱাহাটী, কংক্ৰিটৰ গুৱাহাটী, আৰু ইফালে এইখন শৰাইঘাট দলং, তাৰ মাজত এইখন ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ, আৰু এতিয়া বাৰিষাৰ ব্ৰহ্মপুত্ৰত পাই দিয়া যিবিলাক বক্ষত চৰ চাপৰি আছে, চৰ চাপৰিবিলাক নদীয়ে সামৰি ল'লে, আৰু তাৰ মাজত এইটো আচলতে য়োগা কৰাৰ কাৰণে এটা নিৰ্মল মনোৰম প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন নেকি? হয়, পৰিৱেশৰ প্ৰয়োজন মানে কি, পৰিৱেশ নহ'লে কৰিব নোৱাৰিম তেনেকুৱা একো কথা নাই। যেনেকৈ আপুনি সুন্দৰতাটো আমি দেখিছোঁ ন, ইমান বহুত আমি আপ্লুত হৈ গৈছোঁ, ঠিক তেনেকুৱা সুন্দৰতা প্ৰত্যেকজন মানুহৰ ভিতৰত আছে আচলতে। আৰু সেই সুন্দৰতা যদি আমি গৰাকী হৈ পৰোঁ, তেতিয়া আমি গোটেই পৃথিৱীখনে আমি সুন্দৰ দেখোঁ। যিকোনো পৰিৱেশত, যিকোনো সমস্যা, যিকোনো চিটুৱেশ্যনত সেই সুন্দৰতা আমি হেৰুৱাই নেপেলাওঁ, সেইটো স্থায়ীভাৱে থাকি যায়। আৰু সেইটোৱে হৈছে আৰ্ট অফ লিভিং। আচলতে আৰ্ট অফ লিভিঙে সেইটোৱে দিব বিচাৰে। আৰু এনেকুৱা পৰিৱেশত যেতিয়া কৰা হয়, তেতিয়া আৰু সুন্দৰ হৈ পৰে, সোণত সুৱগা নিচিনা এটা পৰিৱেশ হৈ পৰে। তেনেকুৱা পৰিৱেশত যেতিয়া য়োগা কৰিবলৈ পোৱা হয়। আৰু আৰ্ট অফ লিভিঙত আৰু এটা মানে ব্ৰিডিং টেকনিক বুলি কোৱা হয়, যিটো কয় সুদৰ্শন ক্ৰিয়া। সুদৰ্শন নামটো শুনোতেই চাগে আপুনি ভাবিছে এটা মহত্বপূৰ্ণ মানে প্ৰক্ৰিয়া। আৰ্ট অফ লিভিঙত হয় বস্তুটো। আৰ্ট অফ লিভিঙত শ্ৰী শ্ৰী ৰবিশংকৰদেৱে গুৰুজী এইটো উলিয়াইছে। তেওঁ আৰ্ট অফ লিভিং প্ৰতিষ্ঠা কৰিছিলে 1981ত।
আৰু সুদৰ্শন ক্ৰিয়া তেওঁ ধ্যানত পাইছিলে সেই ধ্যানত তেওঁ সুদৰ্শন ক্ৰিয়া নিজে পাইছিলে সেই ধ্যানত তেওঁ পাইছিলে 1982 সুদৰ্শন ক্ৰিয়া মেইন প্ৰচেছ আচলতে আৰ্ট অফ লিভিঙৰ যাৰ কাৰণে গোটেই বিশ্বৰ মানুহে ইমান আৰ্ট অফ লিভিঙৰ প্ৰতি আৰ্ট অফ লিভিঙৰ পৰা আকৰ্ষিত হৈছে আৰ্ট অফ লিভিঙৰ পৰা বহুত পাইছে জীৱনত জীয়াই থাকিবৰ কাৰণে মোৰ জানিব মন যায় যে জুলি মহন্তই নিজৰ ক্ষেত্ৰত মানসিক বিকাশ বা অন্যান্য ক্ষেত্ৰত কিদৰে মানে এই আৰ্ট অফ লিভিঙৰ যিবিলাক ধ্যান ধাৰণা যিবিলাক টিচিং যিবিলাক শিক্ষা আছে সেইবিলাকে কিমান দূৰ প্ৰভাৱিত কৰিছে জুলি মহন্তক মোৰ জীৱনত আজি মই আপোনাক ক'বলৈ গ'লে মই যে আজি আপোনাৰ সন্মুখত থিয় হৈ আছোঁ যিজনী জুলি মহন্ত এইজনী জুলি মহন্ত আৰ্ট অফ লিভিঙৰ কাৰণে যেতিয়া মই কলেজত পঢ়ি আছিলোঁ তেতিয়াও মই বহুত কালচাৰেল দিশৰ প্ৰতি মানে মই কালচাৰেল আছিলোঁ সৰুৰ পৰা মই গান গাই ভাল পাওঁ নাচি ভাল পাওঁ স্কুলতো মই এইবোৰ কৰিছিলোঁ তৰ্ক প্ৰতিযোগিতাত মই কৰিছিলোঁ আগতে স্কুলত আৰু তেতিয়া আমাৰ শিক্ষকসকলৰ লগত এটা বেলেগ এটা ৰিলেশ্যন আছিলে আজিও সেইটো ৰিলেশ্যন আমাৰ মনত আছে মানে আৰু বিশেষকৈ মোৰ ক'ব লাগিব মোৰ ঘৰখনো বেছ হয় মানে মোৰ মা দেউতাৰ পৰাই বহুত বস্তু মই পাইছোঁ আৰু আৰ্ট অফ লিভিঙে সেই বস্তুবিলাক আৰু মানে বেলেগক দিব পৰাকৈ আৰু যোগ্য কৰি দিলে আৰ্ট অফ লিভিঙে এইটো চিনাকি কৰি দিলে যে আই কেন ডু ছামথিং মোৰ ভিতৰতো কিবা এটা আছে যিটো মই বেলেগক দিব পাৰোঁ সেই কনফিডেন্সটো আৰ্ট অফ লিভিঙে আনি দিলে মোৰ এটা কথা জানিব মন যায় যে যিটো আমি কৈ আছোঁ ইনটিউশ্যন হয় অন্তৰ্দৃষ্টিৰ কথা কৈ আছোঁ যে অন্তৰ্দৃষ্টিৰ জৰিয়তে এনেকুৱা হয় যে মই কাৰোবাৰ লগত কথা পাতি আছোঁ তেওঁ কি ভাবিছে মই কৈ দিব পাৰিম গম পাব পৰা যায় সেইটো সেই বস্তুটো আছে সেইটোকে মই জানিব কেনেকৈ আৰু ধৰক এই শিশুসকলে যে চকুত কাপোৰ বান্ধি তেওঁলোকে ৰং চিনাক্ত কৰিব বা অন্ধ মই দেখিছোঁ অন্ধ ব্লাইণ্ড ল'ৰা ছোৱালী ভিডিঅ' মই দেখিছিলোঁ ইউটিউবত আছে যে অন্ধ ব্লাইণ্ড ল'ৰা ছোৱালীও ৰংটো কিন্তু কথা কৈ দিব পাৰে কি ৰং তেওঁলোকৰ হাতত দিলে ৰংটো কেনেকৈ কৈ দিব পাৰে কেনেকৈ সম্ভৱ কেনেকৈ মই আচৰিত লাগে হয় আপুনি চাওক এতিয়া আপোনাৰ হয়তো কেতিয়াবা অনুভৱ হয় চাগে তেনেকুৱা হৈছে চাগে ইনটিউশ্যন বোলা বস্তুটো সকলোৰে আছে আচলতে যিটো আমাৰ ভিতৰৰ পৰা কোনোবাই কৈ থাকে যে এইটো হয় নহয় যদি কিবা আপুনি কিবা এটা যেতিয়া কাম কৰিবলৈ যায় তেতিয়া আপুনি মনতে ভাবে যে কামটো মই এইটো ধৰণে কৰিম পটককৈ আপোনাৰ এটা মনলৈ ভাৱ আহে কিন্তু আপোনাৰ বুদ্ধিৰে যেতিয়া পিছত কৈছে নহয় মই এনেকৈহে কৰিলে ভাল হ'ব তেতিয়া কামটোৰ ৰিজাল্ট ওলায় আপুনি প্ৰথমতে আপোনাৰ মনলৈ আহে যে এই প্ৰথমতে মই যিটো ভাবিছিলোঁ সেইটোৱে ঠিক আছিলে মানে প্ৰজ্ঞা যোগাৰ দ্বাৰা এইটো বিষয়ত সম্ভৱ প্ৰজ্ঞা যোগাই কি কৰে এই যিটো ইনটিউশ্যন প্ৰচেছটোৱে যিটো শুদ্ধ বিচাৰ আমাৰ মনত বহুত বিচাৰ আহে সেই শুদ্ধ বিচাৰটো ধৰিবলৈ সক্ষম কৰে কেনেকৈ প্ৰজ্ঞা যোগাৰ কি সেইটো অলপ বুজাই দিয়ক মানে কেনেকৈ কি কৰিব লাগে মই ধৰ প্ৰজ্ঞা যোগাৰ কৰিব বিচাৰিছোঁ কি কৰিব লাগিব প্ৰজ্ঞা মই কিন্তু এটা কথা ক'ম প্ৰজ্ঞা যোগাৰটো খালি 5 বছৰৰ পৰা 18 বছৰ ল'ৰা ছোৱালীহে কৰিব পাৰে আপুনি দুখিত যে আপুনি কৰিব নোৱাৰে প্ৰজ্ঞা যোগাৰটো কিছুমান চিম্পল টেকনিক আছে যেনেকৈ আমি এক্সাৰচাইজ কৰাওঁ তেনেকৈ কেইটামান চিম্পল টেকনিক আছে আৰু এটা যিখিনি গাইডেড বাই গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰজী তেখেতৰ জৰিয়তে গাইডেড কৰা এটা মেডিটেশ্যন আছে আৰু সেই টেকনিককেইটা কৰাৰ পাছত সেই মেডিটেশ্যন কৰাৰ পাছতেই তেওঁলোকে চিম্পল টেকনিক কৰাৰ পাছতে তেওঁলোকে সেই মানে ইনটিউশ্যনৰ লগত কানেক্ট হ'ব পাৰে এইটো আচলতে এক প্ৰকাৰ মনৰ কচৰত মনৰ অনুশীলন আৰু চাওক আপুনি 5 বছৰৰ পৰা 18 বছৰৰ ভিতৰত ল'ৰা ছোৱালীক আপুনি মনৰ অনুশীলনটো কেনেকৈ কৰাব 5 বছৰ ল'ৰা ছোৱালীকেইটাক আপুনি কেনেকৈ কৰাব নিখন্দেহে আৰু তাহাঁতৰ এইকাৰণে তাহাঁতে সোনকালে কৰিব পাৰে কাৰণ তেওঁলোকৰ ইমান বেছি তেওঁলোকে বহুত আমাৰ যেনেকৈ অনবৰতে কিছুমান বিচাৰ আহি থাকে বা খং নিগেটিভিটি আহি থাকে তেওঁলোকৰ নিগেটিভিটি বহুত কম আৰু যিমান এজন মানুহ ভিতৰি শান্ত হয় যিমান তেওঁৰ থটছ লেভেল কমি আহে সিমানে তেওঁ ইনটিউশ্যন পাৱাৰৰ অধিকাৰী হ'ব পাৰে আপুনিও হ'ব পাৰে সেইটো আচ্ছা মই লয় মধুকল্য আছে জুলি মহন্তৰ স্বামী দুয়োগৰাকী আৰ্ট অফ লিভিঙতে আপোনালোকে এক প্ৰকাৰ তেওঁলোকে মানে তাতে কাম কৰি গৈছে আৰ্ট অফ লিভিঙৰ বাণী বিলাই গৈছে হয় আমি আৰ্ট অফ লিভিঙতেই কাম কৰি আছোঁ বৰ্তমান আৰু দুইজনে একেলগে আগবাঢ়ি গৈছোঁ আৰু কি ভাবে যে মানে আৰ্ট অফ লিভিং কৰি আছে আপোনালোকে আৰু আৰ্ট অফ লিভিঙৰ জৰিয়তে এই যে যিহক আমাৰ বৰ্তমান মানসিক চাপ মুক্ত কৰাৰ কাৰণে বা যিবিলাক আমাৰ ফিজিকেল ষ্ট্ৰেছো আছে মানুহবোৰৰ সেইবিলাকৰ পৰা মুক্ত কৰাৰ কাৰণে এই যিটো কাম কৰিছে এই কামটোৱে মনত কেনেকুৱা শান্তি দিয়ে মানে আৰু কিহৰ কাৰণে আপোনালোকে এই কামটো কিহৰ তাৰণাত এই কামটো কৰি গৈছে দুই স্বামী স্ত্ৰী একেলগে কোৱা হয় পেচা আৰু নিচা যদি একে হয় তাতকৈ সুখী আৰু একো নাই তো প্ৰথম জীৱনত কিছুমান এনেকুৱা অনুভৱ মোৰো আছে যাৰ কাৰণে মই এটা বিচাৰিছিলোঁ সুখ বিচাৰি ফুৰোঁ যেনেকৈ ধৰক চব মানুহে বিচাৰি ফুৰে কিছুমানে কামত সুখ দৃশ্যটো আজি এটা নদীৰ পাৰত বহি আছোঁ তো সেইটো চাই এটা সুখ অনুভৱ কৰিছোঁ কিন্তু সেই সুখটো আমি কিমান চাই থাকিম কিন্তু সেই সুখটো আমি বাহিৰত যে বিচাৰি পাইছোঁ কিজানি সেইটো ভিতৰতে আছে সেইটো অনুভৱ কৰিছিলোঁ মই আৰ্ট অফ লিভিঙৰ ফালৰ পৰাই তো
তো সেই যেতিয়া অনুভৱ কৰিলোঁ তেতিয়া ভাবিলোঁ এই সুখটো বিচাৰিয়েতো মানুহে হাবাথুৰি খাই ফুৰিছে গোটেই বিশ্বত য'তে ত'তে কোনোবাই শুনি বিচাৰিছে সেই সুখ কোনোবাই স্পৰ্শত বিচাৰিছে কোনোবাই চাই বিচাৰিছে কিন্তু সম্পত্তি বিচাৰিছে সুখ লাগে কিন্তু সেইটোতো আমাৰ ভিতৰতে আছে অকণমান যদি আমি সেই বাণীটোকে গুৰুজীৰ যিটো বাণী সেইটোকে যদি বিলাই দিব পাৰোঁ আমিতো গোটেই বিশ্ব একো কৰিব নোৱাৰোঁ 10জনকতো কৰিব পাৰিম তো সেই উদ্দেশ্যে ভাবিলোঁ আমিতো আহিছোঁ যেতিয়া পৃথিৱীলৈ চাওঁচোন এইটোকে কৰি যাওঁ এতিয়া গুৰুজী এটা বৰ সুন্দৰ কথা কৈছে এইটো বহুত মোৰ ভাল লাগে তো যেতিয়া বিবাহিত দম্পতি আমি যদি ইজনে সিজনৰ কাৰণে হওঁ তো সেইটোত সদায় কাপলেটৰ দৰে শব্দ হ'বই কিন্তু আমি যদি দুয়ো আনৰ কাৰণে হওঁ সেই জীৱনটো এই নদীৰ দুই পাৰৰ নিচিনা পানীক বহুত দূৰলৈ আগবঢ়াই লৈ যাব সেই পানীত শক্তি উৎপন্ন হ'ব নাও চলিব গতিকে সেই তেনেকৈহে আমি আগবাঢ়িছোঁ বঢ়িয়া বঢ়িয়া আৰু মই এই আশ্ৰমখনৰ বিষয়ে জানিব বিচাৰিছোঁ লয় মধুকলিতা কেতিয়াৰ পৰা এই আশ্ৰম কিমান দিন হ'ল ইয়াত স্থাপন হোৱা কেতিয়াৰ পৰা ইয়াত কাম কাজ চলি আছে এইখন আশ্ৰমত সেইটোলৈ যোৱাৰ আগতে মই আশ্ৰমৰ বিষয়ে অকণমান আচ্ছা আশ্ৰম মানে হ'ল য'ত আমাৰ শ্ৰম নাইকিয়া হৈ যায় এনেকৈ ধৰক আমি দিনটো সকলো মানুহে বেলেগ কামত ব্যস্ত হৈ আছে ধৰক আপুনিও ব্যস্ত হৈ আছে ময়ো ব্যস্ত আছোঁ মোক কেতিয়াবা লাগে কেতিয়া মই ঘৰ পামগৈ তো মানে ঘৰত কি বিচাৰিম এটা জিৰণি এক বিশ্ৰাম তাৰমানে ঘৰখনো আমাৰ কাৰণে আশ্ৰম কিন্তু ঘৰতো কেতিয়াবা সেই বিশ্ৰাম আমি নাপাওঁ তো সেই আশ্ৰম গুৰুজীয়ে তৈয়াৰ কৰিছে যে প্ৰতিখন ঠাইত প্ৰতিখন ৰাজ্যত হওক বা প্ৰতি এটা অঞ্চলত এখন আশ্ৰম থওক য'ত আহি সকলোৱে এক সুন্দৰভাৱে এক নিয়ম নীতিভাৱে সুন্দৰভাৱে যে সেই শ্ৰম নীতি নিজকে বিশ্ৰাম অনুভৱ কৰিব পাৰে তো সেই আমাৰ এই এখন আশ্ৰম আৰম্ভ হৈছিলে 2001 চনত প্ৰথম আৰম্ভণি ইয়াত অহা হৈছে তাৰপিছত লাহে লাহে কনষ্ট্ৰাকশ্যন ধৰক অলপ পিছত হৈছে বা ইটোৰ পিছত সিটোকে তেনেকৈ আহিছে আৰু অসমত আমাৰ এতিয়ালৈকে 3খন হৈছে এখন ধুবুৰীত আছে আৰু এখন ডিফুত কাৰ্বি আংলং ডিফুটো এতিয়া নতুনকৈ আৰম্ভ হৈছে মই আমাৰ বিৰতিলৈ যাব লাগিব বিৰতিলৈ যোৱাৰ পূৰ্বে মই অকণমান জুলি মহন্তৰ ওচৰত গৈছোঁ জুলি মহন্তৰ পৰা জানিব বিচাৰিম এই যিটো লাইফ আশ্ৰমৰ কাৰণে এক প্ৰকাৰ জীৱন উৎসৰ্গিত মানুহৰ ভালৰ কাৰণে মানুহৰ ভাল কৰিব বিচাৰিছে যে মানুহে চাপমুক্ত হওক মানুহৰ মানে কিবা এটা উপকাৰ হওক জীৱনটো এনেকুৱা যিটো ধাৰণা এই ধ্যান ধাৰণাৰে গোটেই জীৱন চলি যাব নেকি গোটেই জীৱনৰ কথাটো মানে ভবা নাই এতিয়ালৈকে কিন্তু চাওক মই আকৌ আপোনাক এটা কথা ক'ব বিচাৰিম যে বেলেগৰ কাৰণে উৎসৰ্গিত বুলি কিন্তু মই তেনেকৈ ভবা নাই মই এইটো কৰিছোঁ কাৰণ এইটোৱে মোক এটা সন্তুষ্টি দিছে মোৰ সুখটো ইয়াত সেইকাৰণেহে মই কৰিছোঁ কিন্তু এইটো কাৰণে হয়তো যদি বেলেগে যদি ভাবিছে যে বেলেগৰ কাৰণে উৎসৰ্গিত সেইটো কিন্তু মই তেনেকৈ কেতিয়াও ভাবি চোৱা নাই মই কথা জানিব বিচাৰোঁ যে কোনোবাই যদি জুলি মহন্তৰ কৰ্মৰাজিৰে কোনোবা যদি উপকৃত হৈছে সেইটোৱে মানসিক সেইটোতে জীৱনৰ অৰ্থ মই বিচাৰি পাইছোঁ হয় আৰু মই মানে যিখিনি বুজি পাইছোঁ আৰ্ট অফ লিভিঙত অহাৰ পৰা যিখিনি গুৰুদেৱৰ জ্ঞানৰ জৰিয়তে যিখিনি বুজি পাইছোঁ যেতিয়া যিকোনো বস্তু তাত আমি জ্ঞান থাকে সেই তাত সমস্যাটো নাথাকে সমস্যা এটা সমাধান হ'বলৈ হ'লে তাত জ্ঞান লাগিবই যেতিয়া জ্ঞানৰ যোগেদি চোৱা হয় তেতিয়া এটা বেলেগ ধৰণৰ এটা বস্তু দেখা যায় যে তাৰ আমাৰ বেয়া নালাগে সেইটো এতিয়া আমি ধৰক পটককৈ পৰিস্থিতিটো আমাৰ মানে মতে নহ'লে কিবা এটা পৰিস্থিতি তেতিয়া সেই পৰিস্থিতি যদি তেনেকুৱা নহয় আমি ভবাৰ মতে যদি নহয় তেতিয়া আমাৰ মনৰ সেই শান্তি আমি হেৰুৱাই পেলাওঁ বা তেনেকৈ ব্যক্তিৰ ক্ষেত্ৰতো হয় আমি ভবাৰ মতে যদি ব্যক্তিজন নহয় তেতিয়া আমি মনৰ শান্তি আমি হেৰুৱাই পেলাওঁ আমি বিচৰা মতে প্ৰত্যেকজন ব্যক্তি নহয় আমি বিচৰা মতে প্ৰত্যেকজন পৰিস্থিতি নহয় আৰু আমি বিচৰা মতে প্ৰত্যেকজন মানুহে কেনেকৈ ভাবিব পাৰে আমি নিজে বিচৰা মতে আমি নিজে ভাবিব নোৱাৰোঁ তেনেস্থলত আমি কেনেকৈ ভাবিম যে বেলেগ এজন ব্যক্তিয়ে আমাৰ মতে ভাবক গতিকে এইটো আচলতে আমি কৰিছোঁ যে মানে এনেকুৱা ভাৱ হৈছে যে জীৱনটোত আচলতে যদি দিব পাৰোঁ কিবা আৰ্ট অফ লিভিঙৰ জৰিয়তে যদি মোৰ ফালৰ পৰা যদি কিবা দিব পাৰোঁ তেতিয়া জীৱনটো সাৰ্থক হ'ব বুলি ভাবিছোঁ আৰু সেইটো এটা সুখ দিছে সেইকাৰণে ইয়াৰ কাম কৰিছোঁ বৰ্তমান সময়ত নিশ্চয় এতিয়াতো এনেকেই ভাবি আছোঁ আৰু হয়তো তেনেকেই যাবগৈ সেইটো এৰি দিছোঁ সময়ৰ ওপৰত আজি আমি আৰু কথা পাতিম আচলতে আমি আৰ্ট অফ লিভিঙৰ বিষয়ে গম পাই আছোঁ কেনেকৈ আমি কৈছোঁ যে মানসিক চাপে যদি আপোনাক ভাৰাক্ৰান্ত কৰিছে কেনেকৈ আৰ্ট অফ লিভিঙৰ শিক্ষাই আপোনাক এই মানসিক চাপ মুক্ত কৰিব পাৰে এই বিষয়ে কথা পাতিম আমি দেখুৱাম যে এজাক শিশু আছে আমাৰ সৈতে সেই শিশুসকলৰ তেওঁলোকৰ কিছুমান প্ৰজ্ঞা যুগৰ দ্বাৰা কিছুমান তেওঁলোকে কাম কৰিছে সেইবিলাক আমি দেখুৱাম চকুত কাপোৰ বান্ধি চাইকেল চলাব তেওঁলোকে ৰং ছবি আঁকিব চকুত কাপোৰ বান্ধি সেইবিলাক বিষয়ে কথা পাতিম ইয়াত আছে আৰু এনেকুৱা লোক আছে যিসকলে মানসিকভাৱে যথেষ্ট ভাৰাক্ৰান্ত আছিলে তেওঁলোকে চাপমুক্ত হৈছে সেইবিলাক বিষয়ে কথা পাতিম গতিকে ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ আপোনালোকে চাই থাকিব কিন্তু ইয়াত লৈছোঁ মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ মাজলৈ। আজি আমি আমাৰ দৰবাৰলৈ আমি উপস্থিত আছোঁ এইখন শ্ৰী শ্ৰী ৰবিশংকৰৰ আৰ্ট অফ লিভিঙৰ আশ্ৰম। এই আশ্ৰমথলীত আছোঁ। আচলতে আৰ্ট অফ লিভিং যিটো কোৱা হয় যে জীৱন যাপনৰ কলা, আৰ্ট অফ লিভিঙৰ জৰিয়তে মানুহে নিজৰ স্বকীয় ব্যক্তিত্ব বিকাশ কিদৰে কৰিব পাৰি এইবিলাক বিষয়ে কথা পাতি আছোঁ। আমাৰ সৈতে আছে আৰ্ট অফ লিভিঙৰ এগৰাকী ফেকাল্টি, তেখেত আছে আমাৰ সৈতে। মই জুলি মহন্তৰ পৰা পুনৰ জানিব বিচাৰিছোঁ আচলতে আৰ্ট অফ লিভিং যিটো আমি কোৱা হয় যে জীৱন যাপনৰ কলা, ইয়াৰ জৰিয়তে এজন মানুহে নিজৰ স্বকীয় ব্যক্তিত্ব নিজৰ জীৱন কিদৰে আৰু কিদৰে বিকশিত কৰিব পাৰে? হয়, আৰ্ট অফ লিভিঙে জীৱন জীয়াই থকাৰ কলা, যেনেকৈ ধৰক এজন মানুহে গান গায়, সেই গানৰ যেতিয়া তেওঁ কলাটো ভালদৰে থাকে সেই গানটো সকলোৱে শুনে, তেওঁ সেই গানৰ কলা থাকে। তেনেকৈ জীৱনটো জীয়াই থকাৰ সেই কলা যেতিয়া আহি যায় সেই জীৱনটো আৰু সুন্দৰ হৈ পৰে। যেনেকৈ আমি ডেইলি আমি হেল্থ হাইজিনৰ কাৰণে আমাৰ মানে শাৰীৰিক সুস্থ ৰাখিবৰ কাৰণে বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ কাৰণে আমি ব্ৰাছ কৰোঁ, আমি গা ধুওঁ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবৰ কাৰণে। তেনেকৈ আমি মাইণ্ডটো ক্লিন হৈ থাকিবৰ কাৰণে আমি কি কৰোঁ, মনটোৰ কাৰণে আমি কি কৰোঁ, চ' মনৰ শুদ্ধি। চ' সেই মনৰ শুদ্ধিৰ কাৰণে যেতিয়া আমাৰ মনটো পিয়'ৰ হয়, যেতিয়া ক্লিয়াৰ থাকে, তেতিয়া আমি যিকোনো কাম ক্লেৰিটি অফ মাইণ্ড থাকিলে আমি যিকোনো কাম ভালদৰে কৰিব পাৰোঁ। আৰু আৰ্ট অফ লিভিঙে সেই কৰাত সহায় কৰে। আজি ইয়াত বহুখিনি কণমানি শিশু দেখিছোঁ আৰু কণমানি শিশুসকলে কিবা কৰিব নি ইয়াত তেওঁলোকে কিবা প্ৰদৰ্শন? নিশ্চয়। আচলতে আৰ্ট অফ লিভিঙত আমাৰ বেলেগ বেলেগ প্ৰশিক্ষণ আছে। আমাৰ বেলেগ বেলেগ বয়স লৈ তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় কিছুমান। ইয়াত যিসকল আজি শিশু আছে এওঁলোকে 5 বছৰৰ পৰা 18 বছৰ বয়সৰ এটা আমাৰ প্ৰশিক্ষণ আছে। সেই প্ৰশিক্ষণটোৰ নাম হৈছে প্ৰজ্ঞা য়োগা আৰু তাক ইনটিউশ্যন প্ৰচেছ বুলিও কোৱা হয়। আৰু এইসকল যিসকল আছে শিশু তেওঁলোকে অলৰেডি সেই প্ৰশিক্ষণৰ মানে লৈছে। তেওঁলোকে সেই মানে মই অকণমান এই কথাটো কওঁতে মানে মনত পৰিছে ইনটিউশ্যন যিটো অন্তৰ্দৃষ্টি মানুহৰ, অন্তৰ্দৃষ্টি এই য়োগাৰ দ্বাৰা ইয়াৰ ব্যৱহাৰ ইয়াৰ অভ্যাসৰ দ্বাৰা অন্তৰ্দৃষ্টি বৃদ্ধি কৰিব পাৰি বা সেইটো হয়। যেনেকৈ টিউশ্যন মানে হৈছে গাইড, আমি যেনেকৈ টিউশ্যন লওঁ। ইনটিউশ্যন হৈছে ইনাৰ গাইড, যিটো তেওঁলোকৰ ভিতৰৰ পৰা আহে। এতিয়া সেই ইনটিউশ্যন পাৱাৰ সেইটো সকলো প্ৰত্যেকজন ব্যক্তিৰে থাকে, সেইটো আপোনাৰো আছে, মোৰো আছে, প্ৰত্যেকজনৰে আছে। এই প্ৰশিক্ষণৰ জৰিয়তে সেই ইনটিউশ্যন পাৱাৰটো সেই অন্তৰ্দৃষ্টিটো আৰু নাৰ্ছিং হয় আৰু অলপ ভালকৈ তেওঁলোকে কৰিব পাৰে। গতিকে আৰ্ট অফ লিভিঙত মানে এনেকুৱা কণমানি শিশুসকলক সৰুৰ পৰা নিজৰ ইনটিউশ্যনৰ প্ৰভাৱটো বা পাৱাৰটো বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকক এক প্ৰকাৰ প্ৰশিক্ষণ দিয়া হয়। আৰু তাৰ ফলত কি হয়, তেওঁলোকৰ আমাৰ 2 দিনীয়া প্ৰশিক্ষণ হয়। 2 দিনীয়া প্ৰশিক্ষণ কৰাৰ পাছত যেতিয়া ইনটিউশ্যন প্ৰচেছ কৰে, যেতিয়া আমি তেওঁলোকক এটা টেকনিক শিকাওঁ, ইটছ এ টেকনিক, সেই টেকনিকটো শিকোৱাৰ পাছত তেওঁলোকে চকু বান্ধি পঢ়িব পাৰে, চকু বান্ধি কালাৰ কৰিব পাৰে, ড্ৰয়িং কৰিব পাৰে। বহুতে উপলব্ধি কৰে তেওঁলোকে গম পায়, ইনটিউশ্যনত গম পায়, তেওঁলোকে মানে অন্তৰ্দৃষ্টিৰে চাব পৰা হয়। তো মনৰ চকুৰে তেওঁলোকে সেইটো চাব পাৰে, তেওঁলোকে ক'ব পাৰে। মানে আমাৰ এই 2 চকু নোহোৱাকৈও মনৰ চকুৰে তেওঁলোকে চাব, মানে কায়িক চকু নহয় মনৰ চকুৰে চাব পাৰে। এতিয়া তাৎপৰ্যপূৰ্ণ ইণ্টাৰেষ্টিং কথা যে মনৰ চকুৰে চাব, মনৰ চকুৰে চাই তেওঁলোকে উপলব্ধি কৰিব আৰু তেওঁলোকে ৰঙৰ কথা ক'ব পাৰে, তেওঁলোকে সংখ্যাৰ কথা ক'ব পাৰে, এইবিলাক ক'ব নহয় জানো? সেইটোৱেতো কথা। আহক আমি তেওঁলোকৰ ওচৰলৈ যাওঁ। আৰু এটা কথা, তেওঁলোকে এইটোৱে নহয় যে তেওঁলোকে চকু বন্ধ কৰি তেওঁলোকে ক'ব পাৰে, তাতকৈ আৰু এটা ভাল কথা, তেওঁলোকে এতিয়া এই প্ৰশিক্ষণ কৰাৰ পাছত ল'ৰা ছোৱালীয়ে তেওঁলোকৰ আগৰ জীৱনত শুদ্ধ ডিচিশ্যন ল'ব পাৰে। যেনেকৈ এজন মানুহৰ আমাৰ প্ৰত্যেকৰে থটছ লেভেল থাকে। তো এতিয়া দেখা গৈছে, এটা ৰিচাৰ্চ কৰি উলিওৱা গৈছে যে আমাৰ এজন মানুহৰ 60,000লৈকে থটছ আহে পাৰ ডে'। তো 60,000 যদি থটছ বেছি হৈ যায় তেতিয়া তেওঁ আণ্ডাৰ ষ্ট্ৰেছ হয়। গতিকে সেই ইমানখিনি থটছ যেতিয়া আহে, ইমানখিনি যেতিয়া আমাৰ চিন্তা আহে মনলৈ, কোনটো শুদ্ধ বিচাৰ সেইটো আমি কেনেকৈ বাছি উলিয়াম? তো এই প্ৰশিক্ষণটো সৰুতে তেওঁলোকক এইকাৰণে মানে সহায় কৰে তেওঁলোকক, কাৰণ এই বয়সত তেওঁলোকৰ সেই বুদ্ধি পিয়'ৰ হৈ থাকে আৰু তেওঁলোকৰ মন শুদ্ধ হৈ থাকে। সেইটো বিচাৰ বুদ্ধিটো বহুত কম থাকে, সেইটো সময়ত ইমান বেছি নাথাকে তেওঁলোকৰ। সেইকাৰণে তেওঁলোকে সেই শুদ্ধ বিচাৰটোৰ লগত মানে খাপ খাব পাৰে। ইনটিউশ্যন মিনছ চিম্পলি ৰাইট থট এট দ্য ৰাইট টাইম। সঠিক সময়ত সঠিক সিদ্ধান্ত, সঠিক বিচাৰ ল'ব পৰাটো হৈছে ইনটিউশ্যন। আৰু তেওঁলোকক সেইটো সহায় কৰে আৰু গোটেই জীৱনৰ কাৰণে সহায় কৰে। আমি যিটো কওঁ যে নিজৰ ব্যক্তিত্ব বিকাশৰ লগতে আচলতে যিটো মই জানো যে আৰ্ট অফ লিভিঙে চাপটো নিয়ন্ত্ৰণ, মানুহৰ যিটো মানসিক চাপ নিয়ন্ত্ৰণৰ ওপৰত এই য়োগা এইবিলাক পদ্ধতিৰ জৰিয়তে তাত গুৰুত্ব দি আহিছে। হয়, তেওঁলোকে আৰ্ট অফ লিভিঙত আৰু এই ইনটিউশ্যন প্ৰচেছ যেতিয়া তেওঁলোকে শুদ্ধটো কৰিব পাৰিব, তেওঁলোক অলৰেডি এই প্ৰচেছটোৱে তেওঁলোকক চাপৰ পৰা মুক্ত কৰে। আৰু যেতিয়া মুক্ত হ'ব তেওঁলোকে ৰাইট ডিচিশ্যন, শুদ্ধ ডিচিশ্যনটো সোনকালে ল'ব পাৰিব। আৰু
এই প্ৰচেছটোৱে সেইটো কৰাত আৰু সহায় কৰে আৰু সেই ইনটিউশ্যন পাৱাৰ লগত কানেক্ট কৰাই যিটো অলৰেডি আছে যেনেকৈ এটা ৰেডিঅ' যেতিয়া আমি লগাওঁ যেতিয়া ৰেডিঅ'টো যেতিয়া ৰাইট ফ্ৰিকুৱেঞ্চিত আপুনি লগায় তেতিয়া আপুনি সেই ৰাইট ফ্ৰিকুৱেঞ্চিত লগালেহে আমি তাৰ পৰা শুনিবলৈ পাওঁ সেইবোৰ তৰংগ ঠিক তেনেকৈ চব গোটেইবিলাক এটা তৰংগ হয় এটা ভাইব্ৰেশ্যন হয় গতিকে এই বস্তুবোৰ চব এটা তৰংগ সেই ৰাইট তৰংগত সেই ৰাইট ফ্ৰিকুৱেঞ্চি তেওঁলোক কানেক্ট হৈ যায় এই প্ৰচেছৰ জৰিয়তে আৰু সেইকাৰণে শুদ্ধ ভাৱ বিচাৰটো তেওঁলোকে ধৰিব পাৰে সঠিক পথত ঠিক আছে আমি এবাৰ চাই লওঁ অন্তৰ্দৃষ্টিৰ কথা কৈছে নিঃসন্দেহে অন্তৰ্দৃষ্টি এটা মানুহৰ ইনটিউশ্যন বুলি যিটো বস্তু হয় অন্তৰ্দৃষ্টিৰ বিকাশৰ কাৰণে এই কাম কৰিছে আমি প্ৰজ্ঞা যোগা দেখুৱাব জুলি মহন্তে আমি চাই ল'ব বিচাৰিছোঁ প্ৰথমতে কি দেখাব প্ৰথমতে তেওঁলোকে চকু বান্ধিব তেওঁলোকৰ ওচৰত ব্লাইণ্ডফুল আছে প্ৰত্যেকৰে ওচৰত তেওঁলোকৰ হাতত কাৰ্ড দিম সেই কাৰ্ডখন আমি নেদেখুৱাওঁ আগতীয়াকৈ তো কাৰ্ডখন তেওঁ চুইয়ে তেওঁ ক'ব যে কাৰ্ডখনত কি ৰং আছে কি পিকচাৰ আছে সেইখিনি তেওঁ কৈ দিব সকলোৰে হাতত এখন কাৰ্ড দিছোঁ কাৰ্ডখন তেওঁলোকে আগতীয়াকৈ দেখা নাই কিন্তু আৰু তাতে তেওঁলোকে ক'ব কি কালাৰ আছে আৰু কিহৰ পিকচাৰ আছে সেইটো ইনটিউশ্যন পাৱাৰ যোগেদি তেওঁলোকে ক'ব যে তাতে কি কালাৰ আছে আৰু পিকচাৰ কি আছে ঠিক আছে মই এফালৰ পৰা আৰম্ভ কৰোঁ কি নাম তোমাৰ নিধি নাংচেন বৰুৱা ক'ত পঢ়ি আছা তুমি ক্লাছ 1 কোন স্কুলত কেবি নামৰূপ আচ্ছা এইখন কি আছে তোমাৰ হাতত কাৰ্ডখনত আৰ্টখনত কি ৰং আছে গ্ৰীণ য়েল্লো গ্ৰীণ য়েল্লো মই কেমেৰা দেখাব লাগে গ্ৰীণ য়েল্লো গ্ৰীণ আৰু য়েল্লো আৰু কি আছে এটা জন্তু এটা আছে ক্ৰকডাইল ৱাও সবাই ক্লাপ দিবলৈ অনুৰোধ কৰিছোঁ দেই বঢ়িয়া ভেৰি গুড আৰু তোমাৰ নামটো মোৰ নাম আয়ুষ্মান বৰফুকন আয়ুষ্মান ক'ত ঘৰ তোমাৰ দুলীয়াজান আৰু এইখন তোমাৰ হাতত কি কাৰ্ড আছে এখন লায়ন তুমি দেখিছিলা নেকি নাই দেখা কেনেকৈ গম পালা এইটো মেমে কৈছিলে চাবলৈ কেনেকৈ চাই পেলাই গম পাইছা আৰু কি আছে কালাৰ কি আছে ব্ৰাউন কালাৰ আৰু চবকে এবাৰ হাতত দিবলৈ অনুৰোধ কৰিলোঁ সুন্দৰ বঢ়িয়া ভেৰি গুড তেওঁ নোচোৱাকৈ এই কাৰ্ডখন এইখন কাৰ্ড দেখুৱাইছে কাৰ্ডখন একদম ধুনীয়াকৈ তেওঁ সিংহ ব্ৰাউন কালাৰ চব ক'ব পাৰিছে কিন্তু তাৰ কাৰ্ডখন তেওঁ আগতে দেখা নাছিলে আৰু এজনৰ ওচৰত আহিছে কি নাম তোমাৰ অভিৰাজ শইকীয়া আৰু কোৱা এইখন তুমি ক'লা এইখন কি আছে কাৰ্ড এইটো 8 আৰু ব্ৰাউন বঢ়িয়া চবকে এবাৰ ক্লাপ দিবলৈ অনুৰোধ কৰিলোঁ এইফালে তোমাৰ নামটো বৰ্ণৱ দাস এইখন তুমি কি কাৰ্ড লৈছা ইয়াতে ব্লু কালাৰ আছে আৰু ইয়াতে 14 লিখা আছে এইফালে তোমাৰ নামটো কি কোৱা মোৰ নাম হয় আধিৰাজ দত্ত এখন তুমি কোন ক্লাছত পঢ়া ক্লাছ 4 কোন স্কুলত এক্সেল পাব্লিক স্কুল এখন তোমাৰ কি আছে কাৰ্ডখন চাওঁ কি আছে কাৰ্ডখনত আছে ব্লেক আৰু গ্ৰে আৰু 2 আৰু 3 মই এইটো জানিব কেনেকৈ হয় মানে বস্তু পুৰা ব্লাইণ্ড ফুল একো দেখা নাই সিহঁতে একো নাই দেখা হয় এইটো ইনটিউশ্যনটো কেনেকৈ আহে মানে সেইটোৱে টেকনিক আচলতে ইনটিউশ্যনটো মই আপোনাক ক'লোঁ ন তেনেকুৱা আমি যিবিলাক জ্ঞান লওঁ সেইটো তিনি ধৰণে আমাৰ আহে ফাৰ্ষ্ট হৈছে যিটো আমাৰ 5 চেন্সেছৰ জৰিয়তে আমি যিটো আমাৰ পঞ্চেন্দ্ৰিয় আছে দেখি চাই এই পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে আমি জ্ঞান লওঁ ছেকেণ্ডটো বুদ্ধিৰে লওঁ যেনেকৈ ধৰি লওক আপুনি এগিলাচ পানীত যদি আপুনি এটা পেন এটা সোমাই আছে এই পেনটোৰ তলৰ পাৰ্টটো আপুনি বেকা দেখে আমি বেকা দেখোঁ কিন্তু সেইটো আচলতে বেকা নহয় কিন্তু বুদ্ধিৰে যেতিয়া আমি চাওঁ তেতিয়া সেইটো আমি গম পাম যে এইটো বেকা আচলতে নহয় ৰিফ্লেকশ্যন হোৱাৰ কাৰণে সেইটো বেকা হৈছে তো 3 নম্বৰ যিটো ধৰণ সেইটো হৈছে ইনটিউশ্যন আৰু সেইটো হৈছে হায়েষ্ট লেভেল অফ নলেজ আপুনি আমাৰ বুদ্ধিৰে ভুল হ'ব পাৰে আমাৰ পঞ্চেন্দ্ৰিয় ভুল হ'ব পাৰে কিন্তু ইনটিউশ্যন কেতিয়াও ভুল নহয় অন্তৰ্দৃষ্টিৰে সদায় শুদ্ধ তেওঁলোকে অন্তৰ্দৃষ্টিৰে চাবৰ কাৰণে কেনেকৈ সেইটোকে মই জানিব বিচাৰিছোঁ যে প্ৰজ্ঞা য়োগা যিটো কোৱা হৈছে কেনেকৈ পৰীক্ষণটো কেনেকৈ দিয়া হয় কি কৰিব লাগিব কেনেকৈ তাতে চিম্পুল আমি কেইটামান টেকনিক শিকাওঁ তেওঁলোকক দুটামান এক্সাৰচাইজ আছে আৰু চিম্পুল টেকনিক আছে যিটো আৰ্ট অফ লিভিঙৰ আণ্ডাৰত আৰ্ট অফ লিভিঙৰ গুৰু শ্ৰী ৰবিশংকৰদেৱে দিছে তেখেতে যিটো টেকনিক দিছে সেই টেকনিকটো আমি শিকাওঁ আৰু সেই টেকনিক কৰাৰ পাছতে ইমিডিয়েটলি তেওঁলোকে সেই টেকনিক কৰাৰ পাছতে তেওঁলোকে এই মানে ইনটিউশ্যন পাৱাৰ পাবলৈ সক্ষম হয় আমি প্ৰজ্ঞা যোগাৰ বিষয়ে কথা পাতি আছিলোঁ মই আকৌ এবাৰ আহিছোঁ জুলি মহন্তৰ ওচৰত এইবাৰ আপুনি কি দেখুৱাব ইহঁতে এইবাৰ ইয়াতে কোণ ৰখা হৈছে বেলেগ বেলেগ কালাৰ আৰু তাহাঁতে এইবাৰ হাতেৰে টাচ নকৰে তাহাঁতে ভৰিৰে টাচ কৰিব আৰু কি কালাৰ কৈ যাব তলতে থাকিব ভৰিৰে টাচ কৰি তাতে কি কি কালাৰ আছে এটা এটাকৈ কৈ যাব তাহাঁতে তো তাহাঁতে দেখিব পাৰে এইটো আগতীয়াকৈ মনত ৰাখিব পাৰে তো ব্লাইণ্ড ফুল হৈ গ'ল এতিয়া আমি চেঞ্জ কৰি দিছোঁ কালাৰটো গোটেইকেইটা কালাৰ এবাৰ চেঞ্জ কৰি দিছোঁ
তাৰ পাছত তাহাঁতে ক'ব এইটো কি কালাৰ হয় অ'কে নাও তোমাৰ নামটো কোৱা নামটো Iceman আয়ুষ্মান মাইজমা এতিয়া আয়ুষ্মান যাব দেই কোৱা Yellow, য়েলো blue, ব্লু তাৰপিছত green, white orange. আৰু নালাগে আৰু হৈ গ'ল আৰু বঢ়িয়া ক্লেপ ক্লেপ সবাই ক্লেপ দিয়ে দেই বঢ়িয়া ভেৰি গুড এবাৰ নেক্সট তোমাৰ নামটো Abhiram আকৌ Mahanta. আকৌ এবাৰ চেঞ্জ কৰি দিম ব্লাইণ্ড ফল্ড বান্ধা লাকি ঠিক আছে কোৱা নামটো কি তোমাৰ Abhiram Mahanta. অভিৰু এটা পাৰফৰ্মেন্স কৰি থাকা তুমি চাওঁ অভিৰু White, হোৱাইট green, গ্ৰীণ তাৰপিছত blue, yellow, green. বাছ হৈ গ'ল আৰু নালাগে আৰু বঢ়িয়া গোটেই এটা খবৰ হৈ গ'ল আৰু তোমাৰ নামটো Rajarki Gogoi. ৰাজৰ্ষি আৰু ক'ত পঢ়ি আছা Moi, class 4. ক্লাছ 4ত আৰু কোন স্কুলত VKB Nagpur Bokoloni. আচ্ছা বকুলনি পৰা ঠিক আছে আহা তুমি আহা এবাৰ ৰাজশ্ৰী যাব দেই দিয়া ঠিক আছে আৰু আগত আৰু অলপ আগলৈ এতিয়া যোৱা Green, গ্ৰীণ তাৰপিছত white, হোৱাইট yellow, blue, ব্লু orange, অৰেঞ্জ আচ্ছা মই এই কথা দেখাইছোঁ এবাৰ আমাৰ red. আজাহাৰে দেখাব কেমেৰা তাই চকুৰ কিন্তু তাই পূৰা বন্ধ আছে চকু তাইক একদম সম্পূৰ্ণ ব্লাইণ্ড ফল্ড কৰা আছে কিন্তু তাই ব্লাইণ্ড ফল্ড থকাৰ পাছত তাই উপলব্ধি কৰিব পাৰিছে যে এই কালাৰটো কি এইটো অন্তৰ্দৃষ্টি মানে এনেকৈ এনেকৈ তেওঁলোকে মানে উপলব্ধি কৰিব পাৰে ৰংটো কি আছে কি নাছে তেওঁলোকে এইখিনি কৰিব পাৰে আৰু তাৰোপৰি এই যিটো কোৱালিটি এইটো কোৱালিটি বেলেগ বেলেগ ধৰণে আৰু বাঢ়ি গৈ থাকে কিছুমানে মাইণ্ড ৰিডিং কৰিব পৰা হৈ যায় কিছুমানে প্ৰেডিকশ্যন কৰিব পাৰে নেক্সট মমেণ্টত কি হ'ব ইন ফিউচাৰ কি হ'ব পাৰে আৰু কিছুমানে বেলেগ বেলেগ ধৰণৰ এতিয়া বহুতে ইণ্ডিয়াৰ ভিতৰতে বহুতে ফৰেইন লেংগুৱেজ প্ৰেডিক্ট কৰিছে যি আগতে কেতিয়াও চাইনিজ পঢ়া নাই চাইনিজ লেংগুৱেজ প্ৰেডিক্ট কৰিছে মানে ক'ব পাৰে নিজে লিখিব পাৰে যি কেতিয়াও বেলেগ লেংগুৱেজ পঢ়া নাই মানে সেই তেনেকুৱা চাইনিজ লেংগুৱেজ লিখিছে আৰু আটাইতকৈ আৰু এটা মানে আচৰিত কথা বুলি ক'ব আপুনি যিটো মানে অসম্ভৱ নিচিনা লাগে শুনিলে বহুত ল'ৰা ছোৱালীয়ে যিবিলাক সংস্কৃত শ্লোক সেই শ্লোক কিছুমান আমাৰ অলৰেডি লুপ্ত হৈ গৈছে সেই সংস্কৃত শ্লোকখিনি তেওঁলোকে প্ৰেডিকশ্যন কৰি পেলাই উলিয়াইছে আকৌ আনিছে যিমানে শুনিছে ইমান আচৰিত লাগিছে যে মানুহৰ অন্তৰ্দৃষ্টি যিটো কৰিছে মানুহৰ প্ৰত্যেকৰে অন্তৰ্দৃষ্টি আছে কিন্তু অন্তৰ্দৃষ্টিবিলাক আচলতে লুকাই থাকে আমি উপলব্ধি কৰিব নোৱাৰি কিন্তু এই যিটো প্ৰজ্ঞা ইয়াৰ জৰিয়তে সেই অন্তৰ্দৃষ্টিৰ প্ৰকৃত হেৰিটো নিজৰ ওপৰত থকা ভিতৰত লুকাই থকা অন্তৰ্দৃষ্টি তাক অনুভৱ কৰিব পাৰে চিনাক্তকৰণ তেওঁলোকে কৰিব পাৰে সেইটোৰ লগত তেওঁলোকে মানে খাপ খুৱাই নিজকে খাপ খুৱাব পাৰে সেই শক্তিটোৰ লগত যেতিয়া নিজকে খাপ খুৱাই তেওঁলোকে মানে জীৱনত আগবাঢ়ি যাব আৰু তেওঁলোকক কোনেও ৰাখিব নোৱাৰে আমি এইবিলাক চাম আমাৰ আৰু বিষয়ে আৰু জানিম আচলতে আমি আৰ্ট অফ লিভিঙৰ জৰিয়তে কিদৰে আমাৰ জীৱনৰ উৎকৰ্ষ সাধন কৰিব পাৰি জীৱন যাপনৰ কলাৰ বিষয়ে আৰু জানিম আৰু এই প্ৰজ্ঞা যোগাই কি ধৰণে মানৱ শৰীৰৰ বা মানৱ মনৰ কিদৰে বিকাশ সাধন কৰিব পাৰি এই বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ দিছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত এইখন মহাবাহু ব্ৰহ্মপুত্ৰৰ অপৰূপ নৈসৰ্গিক শোভাৰ মাজত বুলি ক'ব লাগিব যে এইখন শ্ৰী শ্ৰী ৰবিশংকৰৰ যিখন আশ্ৰম এইখন হৈছে আৰ্ট অফ লিভিঙৰ আশ্ৰম এইখন মই দেখুৱাইছোঁ কেমেৰা পাৰ্চন বিকাশ আজাৰে দেখুৱাইছে ইয়াৰ অপৰূপ শোভা এই শোভাৰ মাজত এই আশ্ৰমখন আছে গুৱাহাটীৰ পাণ্ডুনাথ দেৱালয়ৰ সমীপত আছে আৰু এইখন ইয়াত যিটো ঘৰ আছে ইয়াত ধুনীয়াকৈ এটা আটোম টুকুৰাকৈ এটা ঘৰ বনোৱা হৈছে আমি তাত গৈছিলোঁ আৰু এই পৰিৱেশটো ইয়াত মই অকণমান পিছফালৰ পৰিৱেশ দেখুৱাইছোঁ আচলতে নদীখন আছে নদীখনৰ লগত পিছফালৰ কামাখ্যা ভুৱনেশ্বৰী পাহাৰ আৰু পাহাৰ সিফালে ভুৱনেশ্বৰী মন্দিৰ বিভিন্ন মন্দিৰ আছে তাৰ মাজত এইখন এক অত্যন্ত অপৰূপ মনোৰম নৈসৰ্গিক শোভাৰ মাজত এই আশ্ৰমখন আছে জুলিৰ পৰা মই জানিব বিচাৰিছোঁ ইয়ালৈ হেৰি আহে নাই শ্ৰী শ্ৰী আহে তেখেত কেইবাৰ আহিছিলে একজেক্ট নাম্বাৰটো মই এতিয়া ক'বলৈ দিগদাৰ হ'ব তেখেত আহে আৰু তেখেতৰ কুটিৰো আছে তলত আপোনালোকে চাব পাৰিব আৰু ইয়াত আমাৰ বেলেগ বেলেগ ধৰণৰ ৱৰ্কশ্বপ হয় আচলতে আমাৰ বয়স লৈ বেলেগ বেলেগ ধৰণৰ প্ৰশিক্ষণ হয় যেনেকৈ এতিয়া আপোনাক ক'লোঁ ন এইটো 5 বছৰৰ পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ তেনেকৈ আমাৰ 8 বছৰৰ পৰা 13 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী এটা প্ৰশিক্ষণ বেলেগ আছে 13 বছৰৰ পৰা 18 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী এটা প্ৰশিক্ষণ বেলেগ আছে যাক আমি মেধা য়োগা লেভেল 1 বুলি কওঁ আৰু উৎকৰ্ষ য়োগা বুলি এটা প্ৰগ্ৰেম আছে
তেনেকৈ 18 বছৰ ওপৰৰ যিসকল লোক তেওঁলোকৰ কাৰণে আমাৰ হেপিনেছ প্ৰগ্ৰেম বুলি আছে আৰু তাৰ পাছতো আমাৰ এডভান্স মেডিটেশ্যন কোৰ্চ আছে যিবিলাক মানে চাইলেঞ্চ প্ৰগ্ৰেম কৰা হয় তেনেকৈ DSN আছে DSN মানে হৈছে দিব্য সমাজ নিৰ্মাণ আৰু তেনেকৈ বেলেগ বেলেগ ধৰণৰ প্ৰশিক্ষণ আছে সেই প্ৰশিক্ষণবিলাক ইয়াত আহি মানুহে ইয়াতে থাকে সেই প্ৰশিক্ষণ লয় আৰু ধৰক সেইটো এটা কি হয় সেইটোৱে যেনেকৈ আমি গাড়ী ছাৰ্ভিচিং কৰোঁ গাড়ীখন যেতিয়া বহুত চলাওঁ আমি ছাৰ্ভিচিং কৰোঁ আকৌ এই গাড়ীখন এটা ভালকৈ আমি চলাব পাৰোঁ তেনেকৈ সেই মানুহৰ আমাৰ সম্পূৰ্ণভাৱে মানুহ ক্লিন হ'বলৈ ছাৰ্ভিচিং হ'বলৈ ইয়াতে আহে এইটো সুন্দৰ ব্যাখ্যা মানুহৰ ছাৰ্ভিচিং মনৰ মানে যিটো জৰুৰী নহয় যেনেকৈ আপোনাক মই অলপ আগতে ক'লোঁ ন আমাৰ পাৰ ডে আমাৰ 60,000 থটছ আহে মনলৈ এটা ৰিচাৰ্চ কৰি এইটো উলিয়াইছে চাইণ্টিফিক হয় এইটো 60,000তকৈ এতিয়া ইণ্ডিয়াত এইটো 40,000 আছিলে আজিৰ পৰা অলপ বছৰ আগতে কিন্তু এতিয়া 60,000 হ'ল ইমান থটছ হোৱাৰ কাৰণ কি কাৰণ ষ্ট্ৰেছ লেভেল আমাৰ বাঢ়ি গৈছে বাহিৰৰ পৰা আমাৰ আৰু বেছি প্ৰেছাৰ আহিছে আৰু যিমানে থটছ লেভেল বাঢ়ি যাব যেতিয়া সেইটো যদি 80,000 যেতিয়া হৈ যাব তাক তেতিয়াই মানে পগলা হৈ যায় আৰু মানে আমি এইখন যান্ত্ৰিক পৃথিৱী ভোগবাদী এটা সমাজ ব্যৱস্থা এইখন পৃথিৱীত আছোঁ তাৰ কাৰণে আমাৰ শৰীৰৰ ওপৰত আমাৰ মানে মানসিক চাপ বহুত বাঢ়ি যায় চাপ নিয়ন্ত্ৰণ কৰাৰ কাৰণে আৰু আমি খোজকাঢ়িবলৈ হ'লে আমাক দুইখন ভৰিৰে প্ৰয়োজন তেনেকৈ জীৱনটো আমি ভালকৈ চলাবলৈ হ'লে স্পিৰিচুৱেলিটি আৰু মেটেৰিয়েলিজম আমাক দুইটাই লাগিব আৰু এই যিটো ইনটিউশ্যন প্ৰচেছে আমি যিটো শিক্ষা তেওঁলোকক দিছোঁ এই শিক্ষাটোৱে তেওঁলোকক সেই দুইটা বস্তুত সমানে আগবাঢ়ি যাবলৈ জীৱনত সহায় কৰিব ঠিক আছে আমি চাওঁ আৰু আমি প্ৰজ্ঞাযোগ ঠাই আছিল এইবাৰ কি দেখাব হয় এইবাৰ তেওঁলোকে লুডু খেলিব চকু বান্ধিয়ে লুডু খেলিব চাৰিজনে লুডু খেলি আপোনাক দেখুৱাব চকু বান্ধি লুডু খেল খেলিব দেই কণমানিতে এইবাৰ আমি সেইটো চাবলৈ যাব বিচাৰিছোঁ প্ৰজ্ঞা কি হয় প্ৰজ্ঞাযোগৰ এইটো এটা পাৰ্ট আচ্ছা এইখন চকু বান্ধি লৈছে তেওঁলোকে সকলো ৰেডি তোমালোক অ'কে কোনে কি কালাৰ ল'বা কালাৰখিনি নিজে লৈ লোৱা তো তেওঁলোকে চাওক নিজেই নিজৰ কালাৰ তেওঁলোকে পচন্দ কৰি ল'ব অ'কে আৰু পাতি লোৱা নিজৰ জেগাত ইণ্টাৰেষ্টিং যে চকু বান্ধি তেওঁলোকৰ গুটিখিনি লৈ লুডুৰ এইখিনি পাতিছে তেওঁলোকে দেখিছে আপোনালোকে ইয়াত কেমেৰাত বিকাশ আৰু আজাৰে দেখুৱাই আছে যে খুব সুন্দৰভাৱে তেওঁলোকৰ নিজৰ ঘৰত সেউজীয়া নিজে চুজ কৰিলে কিন্তু প্ৰত্যেকৰ মই আকৌ এবাৰ কেমেৰাত দেখুৱাব বিচাৰিছোঁ চাওঁ এবাৰ তুমি ইফালে দেখুৱাই দিয়া কেমেৰাত সেইটো চবকে দেখুৱাই যে চকু সম্পূৰ্ণ বন্ধ কোনোফালে ইয়াত দেখা নাপায় এইজন আৰু ইফালে চাওঁ এয়া পূৰা চকু বন্ধ আছে সিহঁতৰ কোনোফালে দেখা পায় তুমি দেখিছা নেকি নাই দেখা এইজন টিকলি তাহাঁতৰ চকু সম্পূৰ্ণ বন্ধ কিন্তু তেওঁলোকে এতিয়া লুডু খেলিব এটা ইণ্টাৰেষ্টিং এটা তাৰপিছত আৰম্ভ কৰা কোনে আৰম্ভ কৰিব তুমি কৰা কিমান ওলালে টু বাপৰে কিমান ওলালে 4 কিমান ওলালে 3 ওকে নেক্সট অভিশ্ৰুতি কিমান 4 ভেৰি গুড কিমান ওলালে 3 ওকে তেওঁলোকে গম পাইছেনে তেওঁলোকে মানে আমি সাধাৰণতে 6 ওলালেহে আমি ষ্টাৰ্ট কৰিম আপুনিতো জানে লুডু এতিয়া গম পাইছে এতিয়া 6 এইফালে কেমেৰা দেখুৱাই 6 দিছে আচ্ছা ঠিক আছে 6 দিলে কি কালাৰ লৈছা য়েলো ভেৰি গুড য়েলো লৈছে আৰু কিমান ওলালে নেক্সট 5 দিয়া 5 ঘৰ আগত দিয়া আপুনি আমি চকু মেলি হয়তো কাউন্ট কৰিব লাগিব মই চাগে কাউন্ট কৰিয়ে দিম এনেকৈ কিন্তু তেওঁলোকে চকু বান্ধি কাউন্ট কৰিবলগীয়া হোৱা নাই ডাইৰেক্ট ঘৰত দিছে নেক্সট নিধি নিধি কিমান ওলালে 3 নিধি 3 পাইছে আৰু কোৱা 5 মই কৰিছোঁ আপুনি এইবাৰ কিমান ওলালে 6 ওৱাও বঢ়িয়া নিধি কি কালাৰ হয় তোমাৰ এইটো green 6 ওলালে ওকে সৈত লাগি গৈছে কেনেকৈ এইটো সম্ভৱ 4 1 2 3 4 একচুৱেলি কেনেকৈ সম্ভৱ বুলি কওঁতে মই আপোনাক মাজতে ক'ম এজন ব্যক্তিৰ আমাৰ ভিতৰত প্ৰত্যেকৰ ভিতৰত অশেষ আমাৰ বহুত শক্তি থাকে মানে বহুত চবৰে ওচৰত ভিতৰত আছে আৰু সেই কৰা সম্ভৱ মানে এইটো কৰা সম্ভৱ হয় ইয়াৰে প্ৰমাণ মানে আৰু যি এই যিটো পদ্ধতি এইটো এতিয়াৰ পদ্ধতি নহয় এইটো আমাৰ ভাৰতীয় প্ৰাচীন পদ্ধতি আচলতে প্ৰাচীন যি ঋষিমুনিসকলে যি পদ্ধতিৰে গম পাইছিলে ভৱিষ্যতে কি হ'ব পাৰে সুন্দৰ মই আমাৰ ইফালে আহিছোঁ ইয়াত
ইয়াতে শশীপ্ৰভা আছে শশীপ্ৰভা নহয় নামটো হয় অকণ দিলে ভাল কেতিয়াবা জড়িত ইয়াত মই আজি 3-4 বছৰ হৈ গ'ল আৰ্ট অফ লিভিঙৰ জড়িত হৈ আছোঁ মানে বহুত মানে ভাল লাগিছে মানে গুৰুজী ৰবিশংকৰৰ মানে ভলণ্টিয়াৰ হিচাপে কাম কৰি আছোঁ এতিয়া আৰু জুলিৰ লগত মানে আজি কেইবাটাও কোৰ্চ কৰিলোঁ মই খুব ভাল লাগিলে আচৰিত লাগে মানে ইনটিউশ্যন কোৰ্চটো মানে সঁচাকৈ বহুত মানে এমেজিং বহুত ভাল লাগে কোৰ্চটো আৰু মানে যিটো বস্তু ধৰক মানুহৰ যিটো মানে পঞ্চ ইন্দ্ৰিয়ৰ যিটো শক্তি থাকে পঞ্চ ইন্দ্ৰিয়ৰ শক্তিও উপৰিও মানুহৰ এটা মানে সোল পাৱাৰ থাকে আৰু এই বস্তুটোত তাৰমানে ইনটিউশ্যনছ যিটো কোৰ্চ কৰা হয় তাতে আমাৰ সোলটো গাইড কৰা হয় আৰু সেইকাৰণে ল'ৰা ছোৱালীবিলাকে কি হয় সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে আৰু সিহঁতক মানে ক'ৰবাত এৰি দিলেও সিহঁতে তাৰমানে জীৱনৰ সিদ্ধান্তবিলাক নিজে মানে বহুত বন্ধু লগ পালেও 4-5জন বন্ধু লগ পালেও তেওঁলোকে ৰাইট পাৰ্চনজনে জীৱনত সদায় চুজ কৰিব আৰু সেইকাৰণে ৰাইট সময়ত ৰাইট ডিচিশ্যন লৈ পেলাই তেওঁলোকে ৰাইট ডাইৰেকশ্যনত লৈ যাব পাৰে আৰু সেইকাৰণে এইটো খুবেই প্ৰয়োজনীয় হয় আমি ইয়াত আৰু বহু আছে বহু অভিভাৱক আছে তেওঁলোকৰ ওচৰলৈ গৈছোঁ আৰু আৰ্ট অফ লিভিঙৰ সৈতে জড়িত বহু ব্যক্তি আছে মই তেখেতৰ লগত কথা পাতিম হয় আপোনাৰ ওচৰত আহিছোঁ আপোনাৰ পৰিচয় দিয়কচোন মোৰ নাম সঞ্চিতা চক্ৰৱৰ্তী মই সঞ্চিতা চক্ৰৱৰ্তী ৰুক্মিণী গাঁৱত থাকোঁ মোৰ ল'ৰা ইয়াতে আহিছে ৰুদ্ৰ চক্ৰৱৰ্তী মই ফাৰ্ষ্টতে মোৰ ফেমিলিৰ পৰা মানে আৰ্ট অফ লিভিঙত জইন কৰিছিলোঁ তো গোটেইকেইটা বহুত ভাল পাইছোঁ মই ফাৰ্ষ্টত নিজে কোৰ্চ কৰিছোঁ মই ফাৰ্ষ্টত হেপিনেছ কৰিছোঁ তাৰপাছত এডভান্স চাইলেঞ্চ কোৰ্চ বুলি হয় সেইটোও কৰিছোঁ তো এটা শান্তি আৰু মোৰ গোটা ফেমিলিৰ মানুহবোৰেও কৰিলে তাৰপাছতে ল'ৰাকো লৈ আহিছোঁ প্ৰাজনা য়োগাটো কৰাৰ পিছতে তাৰ বহুত ড্ৰাষ্টিক চেঞ্জ আহিছে ল'ৰাটো চঞ্চলটো আছিলে আৰু মানে পঢ়া শুনাত যেনেকুৱা এটাই মানে ভাল পাই কৰিছে আগতে এতিয়া মানে অলপ বেছি আৰু চেলেঞ্জবোৰ ল'ব পাৰে সেইটো মানে আপোনাৰ ডাঙৰ মানুহকেইটাও পাৰে আৰু বাচ্চাবোৰো পাৰে আপোনাৰ ভালকৈ চেলেঞ্জটো মানে দেখিলে এনেকুৱা নহয় কি মটিভেশ্যনটো বহুত আহি যায় ভিতৰৰ পৰা মানে আপুনি আপোনাৰ সন্তানক ইয়াত আপুনি নিজেও বেনিফিটেড হৈছে নিজে বেনিফিটেড হৈ পেলাই তাৰপাছত মই মোৰ ঘৰৰ মানুহ ইভেন মান ল'ৰা চবক লৈ আহিছোঁ আপুনি ক'ব আহিছে মই এয়াৰপৰ্টৰ পৰা আপোনাৰ মোৰ নাতিটোৱে কৰিছোঁ এনে আউট অফ লিভিঙৰ কোৰ্চ কৰিছিলে কৰিছোঁ মই কৰিছোঁ নিজে কৰিছে কি কোৰ্চ কৰিছে হেপিনেছ কৰিছোঁ আৰু হেৰি এডভান্স কোৰ্চ কৰিছোঁ বেংগলোৰত কৰিছোঁ বেংগলোৰ বুলি কোৰ্চ কৰিছে কেনেকুৱা আপুনি ইয়াত জড়িত হৈ মই আগতকৈ জড়িত হৈ থাকিব লাগিছিল কিন্তু মোৰ ঘৰুৱা পৰিৱেশৰ কাৰণে কোৰ্চ কৰি আপোনাৰ কি লাভ হৈছে লাভ মানে মই বহুতখিনি ভাল পাইছোঁ আগতে মোৰ হাই প্ৰেছাৰ আছিলে এতিয়া বহুতখিনি ভাল পাইছোঁ আৰু হেৰি লগত জড়িত নেকি মানে এনেকুৱা মানুহৰ হেল্থ প্ৰেছাৰ হয় হয় আৱেগ আৰ্ট অফ লিভিঙে তিনি ধৰণে উন্নতি কৰিব পাৰে তিনি ধৰণৰ ডেভেলপ হ'ব পাৰে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক এই তিনিটা দিশে ডেভেলপ কৰে মানুহক শাৰীৰিক দিশতো আমি কৰা হয় বিভিন্ন ধৰণৰ আমাৰ য়োগা আছে আৰু তেনেকৈ য়োগা আমি প্ৰেক্টিছ কৰোঁ আৰু আটাইতকৈ হৈছে আৰু মানসিকৰ কাৰণে হৈছে সুদৰ্শন ক্ৰিয়া যিটো সুদৰ্শন ক্ৰিয়া বুলি এটা প্ৰচেছ মই তাৰ আগতে মই জানিব তেওঁলোকে ক'লে হেপিনেছ কোৰ্চ হয় এইটো কি কোৰ্চ কেনেকুৱা ধৰণৰ কি হয় হেপিনেছ কোৰ্চটো সেইটো মই ক'লোঁ আপোনাক এবাৰ কৈছিলোঁ 18 বছৰ বয়সৰ ওপৰৰ যিসকল তেওঁলোকৰ কাৰণে হেপিনেছ কোৰ্চ কৰোৱা হয় আৰু সেইটো 6 দিন কৰোৱা হয় 3 দিনো কৰোৱা হয় তেনেকৈ তাত কেনেকৈ আমি হেপিনেছ মানে হেপী কেনেকৈ হ'ব পাৰি কেনেকৈ আমি সাধাৰণতে সুখটো আমি ক'ত বিচাৰ কৰোঁ সুখটো আমি সদায় বাহিৰত বিচাৰ কৰোঁ কোনোবা ব্যক্তিৰ ভিতৰত কোনোবা বস্তুৰ ভিতৰত পৰিস্থিতিৰ ভিতৰত আৰু আমি বিচাৰোঁ যে চব বস্তু মোৰ ধৰণে হওক মই বিচাৰোঁ তেনেকৈ হওক আৰু আমি বিচাৰোঁ যে মই যেনেকৈ বিচাৰোঁ মানুহজন তেনেকুৱা হওক মই যেনেকৈ বিচাৰোঁ পৰিস্থিতি তেনেকুৱা হওক কিন্তু তেনেকুৱা খুব কমেই হয় গতিকে যেতিয়া তেনেকুৱা খুব কম হয় আমি বিচৰা মতেতো খুব কমেই হয় সেই তেনেকুৱা পৰিস্থিতিত সেই তেনেকুৱা ব্যক্তিৰ লগত আমি কেনেকৈ নিজকে খাপ খুৱাই চলিব পাৰিম আৰু আটাইতকৈ প্ৰথম কথা হৈছে ইয়াৰ হৈছে আমি নিজে সুখী থাকিব লাগিব এজন সুখী ব্যক্তিয়েহে আনক সুখী কৰিব পাৰে যদি এজন আমি নিজেই সুখটো অনুভৱ কৰা নাই তেতিয়াহ'লে আমি কেনেকৈ বেলেগক আমি সুখৰ কথা ক'ব পাৰিম গতিকে এই প্ৰশিক্ষণৰ জৰিয়তে এজন ব্যক্তিয়ে প্ৰকৃত সুখ কি সেই সুখটো তেওঁ নিজে উপলব্ধি কৰিব পাৰে আৰু সেইকাৰণে তেওঁ সেইটো বিলাব পাৰে মানে সুখ বিচাৰি অন্যলৈ যাব নালাগে নিজৰ ভিতৰত থকা অন্তৰাত্মাৰ যোগেদি সুখটো আনিব পাৰে নিজে সুখটো আচলতে নিজৰ ভিতৰত হয় সুখটো নিজৰ ভিতৰতে আমি বিচাৰি ল'ব পাৰোঁ আচলতে কথাখিনি ব্যাখ্যাখিনি অতি সুন্দৰ আৰু যিটো কোৱা হৈছে যে মানুহৰ স্বকীয় ব্যক্তিত্বৰ বিকাশৰ লগতে মানসিক চাপ নিয়ন্ত্ৰণ আৰু তাৰ লগতে যিখন ইয়াৰ আশ্ৰম আছে শ্ৰী শ্ৰী ৰবিশংকৰৰ আৰ্ট অফ লিভিং ইয়াত আৰু অন্যান্য বহুবিলাক কামো হয় নহয় বেলেগ বেলেগ ধৰণৰ কামো হয় বহুত ধৰণৰ আমাৰ আছে হয় হয় আমাৰ বহুত আছে বহুত তেনেকুৱা প্ৰজেক্টৰ কামো চলি আছে
এটা আছে আমাৰ ফ্ৰী স্কুল আছে অসমত তেনেকুৱা 20খন স্কুল আছে সেই স্কুলবিলাকত ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে আমি তেওঁলোকৰ পৰা বিনা মাচুলত আমি তেওঁলোকক শিক্ষা দিওঁ তাত যিসকল শিক্ষক আছে তেওঁলোকক মাহেকে তেওঁলোকক এটা মাননি দিয়া হয় আৰু তেনেকুৱা গোটেই হেৰিয়ত গোটেই ইণ্ডিয়াতে তেনেকুৱা 65,000 ষ্টুডেণ্টছে পঢ়ি আছে ফ্ৰী অফ কষ্ট ষ্টুডেণ্টে পঢ়ি আছে গোটেই অল অভাৰ ইণ্ডিয়াত আৰু সেইখিনি আৰ্ট অফ লিভিঙে মানে চাই আছে আৰু এনেকুৱা জেগাত স্কুল আছে য'ত নেকি স্কুল নাই যিহেতু মানে ইণ্টেৰিয়ৰ প্লেচত বহুত ভিতৰুৱা অঞ্চলত তো সেই তেনেকুৱা ধৰণৰ হৈছে আৰু এতিয়া অসমত আমাৰ বিশেষকৈ কি হৈ আছে আমাৰ যিসকল প্ৰিজনাৰ্ছ তেনেকুৱা 11,000 প্ৰিজনাৰ্ছৰ কাৰণে তেওঁলোকৰ স্কিল ট্ৰেইনিং হৈছে তেওঁলোকৰ কাৰণে আমি জেইলত প্ৰত্যেকখন জেইলতে তেওঁলোকৰ স্কিল ট্ৰেইনিং হৈছে সেইটোৰ SSRDP বুলি আমাৰ এটা ট্ৰাষ্ট আছে সেই SSRDPৰ আণ্ডাৰত শ্ৰী শ্ৰী ৰুৰেল ডেভেলপমেণ্ট প্ৰজেক্ট তাৰ আণ্ডাৰত সেই তেওঁলোকৰ বহুত স্কিল ট্ৰেইনিং হৈ আছে আমি আচলতে এনেকুৱা বহুত তেওঁলোকৰ কৈছে বহুত বিভিন্ন ধৰণৰ তেওঁলোকৰ অনুষ্ঠান বা এনেকুৱা কৰি আছে আমি এই বিষয়ে আৰু অধিক জানিম আৰু যিমানে শুনিছোঁ আচলতে আৰ্ট অফ লিভিঙৰ তেওঁলোকৰ যিটো NGO বা স্বেচ্ছা সেই যিটো সংগঠন ইতিমধ্যে এইটো বিশ্বজুৰি এটা স্বীকৃত সংগঠন ইতিমধ্যে আৰু এটা আপোনালোকৰ আছে ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন ফৰ হিউমেন ভেলুজ বুলি এইটো আপোনাৰ ভাতৃ সংস্থা সংগঠন হয় এইবিলাক বিষয় আছে আমি এইবিলাক বিষয়ে কথা পাতিম আমি এই সন্দৰ্ভত আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মাজলৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ এইখন ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰৰ অপৰূপ নৈসৰ্গিক শোভাৰ মাজত আমি আজি দৰবাৰ অনুষ্ঠিত কৰিছোঁ এইখন হৈছে শ্ৰী শ্ৰী ৰবিশংকৰৰ এইখন আশ্ৰম আৰ্ট অফ লিভিঙৰ আশ্ৰম এই আশ্ৰম ধৰি আমি আজি কথা পাতি আছোঁ আৰু আমি যিমান দূৰ জানো যে যিখন শ্ৰী শ্ৰী ৰবিশংকৰে ইতিমধ্যে তেখেতে আমাৰ বিভিন্ন দেশৰ কনফ্লিক্ট ৰিজলিউশ্যন আচলতে বিভিন্ন দেশৰ যেতিয়া সংঘাত আছে সংঘাত নিৰসনৰ কাৰণে তেখেতে কাম কৰি গৈছে আমাৰ মাজত তাপস মেধি আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ তেখেত প্ৰবক্তা তেখেত বায়'কেমিষ্ট মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ আপোনাৰ আৰ্ট অফ লিভিং আৰু শ্ৰী শ্ৰী ৰবিশংকৰ তেখেতে বিভিন্ন দেশৰ কনফ্লিক্ট মানে সংঘাত আঁতৰোৱাৰ কাৰণে চেষ্টা কৰিছে এই বিষয়ে অলপ জানিবলৈ দিব একচুৱেলি তেখেতে পিচ ইনিচিয়েটিভছৰ আণ্ডাৰত ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যন অফ হিউমেন ভেলুজ তাৰ আণ্ডাৰত মানে পিচ ইনিচিয়েটিভ এটা আছে তো তাৰ আণ্ডাৰত তেখেতে এইবিলাক কাম কৰি আছে মানে এটা খুব ডাঙৰ ছাকচেছফুল তেখেতৰ ভেঞ্চাৰ হৈছে মানে কলম্বিয়াৰ যিটো বিদ্ৰোহী সেই প্ৰব্লেমটো মানে তেখেতে একদম মানে ৰুটতে মানে এড্ৰেছ কৰাৰ পিছত সেইটো প্ৰব্লেম পূৰা ৰিজলিউশ্যন হৈ গ'ল মানে তেওঁ মিডিয়েটৰ হিচাপে কাম কৰিলে তাত আৰু তাৰ কাৰণে মানে বেষ্ট চিটিজেন হিচাপে তেওঁক এৱাৰ্ড দিয়া হৈছে মানে আমি যিমানো জানো কলম্বিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো তেখেতক দিয়া হৈছে আৰু বিভিন্ন ক্ষেত্ৰত তেখেতে মানে শান্তিৰ ক্ষেত্ৰত সকলো মানে কাণ্ট্ৰিতে যিখিনি বিশ্বত যিবিলাক দেশত এই ধৰণৰ মানে শান্তিৰ বিঘ্নিত হৈছে সেই সকলোবোৰ মানে জেগাতে তেখেতৰ মানে উপস্থিতি আমি দেখা পাওঁ নালাগে আপোনাৰ আমি জানাত মণিপুৰত তেখেতে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সদস্যক তেখেতে তেওঁলোকক আত্মসমৰ্পণ কৰাইছিলে বুলি শুনিছিলোঁ আৰু আলফাৰ যিটো সমস্যা আছে সেই সমস্যা সমাধানৰ কাৰণে তেখেতে আগবাঢ়ি আহিছিলে ৰাম জন্মভূমি বিবাদতো তেখেতে জড়িত হৈ আছে বৰ্তমান তেখেতে সেই বিষয়ে অলপ কওঁ নেকি কথা একচুৱেলি তেখেতে ইভেন কাশ্মীৰৰো যিখিনি মিলিটেণ্ট আছিলে তেওঁলোক ইভেন ঝাৰখণ্ডত যিটো মাওইষ্ট আছিলে তেওঁলোককো মানে এই আৰ্ট অফ লিভিঙৰ যিবিলাক কোৰ্চ এই ষ্ট্ৰেছ এলিমিনেশ্যন সেইবিলাক তেওঁলোককো কৰোৱা হৈছে এইফালে তেখেতৰ যিটো মন্তব্যটো হৈছে যে প্ৰত্যেকজন মানে ক্ৰিমিনেলৰ ভিতৰত এজন মানে ভিক্টিম লুকাই থাকে সেই মানুহে মানে জানি শুনি কেতিয়াও ক্ৰাইম নকৰে হি ইজ দ্য মানে ভিক্টিম অফ চাৰ্কামষ্টেঞ্চেছ গতিকে সেই কথাখিনি যদি বুজি পায় তেওঁৰ ভিতৰত যিটো ষ্ট্ৰেছ আছে যিটো মানসিক চাপ সেইখিনি যদি এড্ৰেছ কৰা যায় ৰাইটলি সেই মানুহজন আকৌ তেওঁৰ নিজৰ স্বভাৱ মই যিটো কৈছোঁ স্বভাৱ আমাৰ স্বভাৱ হৈছে প্ৰেম শান্তি সেইটো তাৰ প্ৰমাণ এটা মই আপোনাক দিব পাৰোঁ যে আপুনি খং কৰি বেছি সময় থাকিব নোৱাৰে কাৰণ সেইটো আপোনাৰ স্বভাৱ নহয় কিন্তু আপোনাক যদি কওঁ শান্তিত আপুনি থাকিব গোটেই জীৱন থাকিব পাৰে কাৰণ সেইটো আমাৰ স্বভাৱ গতিকে মই অকণমান এইটো বিষয়ে আকৌ জানিব মন গৈছে আলফা সমস্যা সমাধানৰ কাৰণে তেখেতে আনকি পৰেশ বৰুৱাকো আমন্ত্ৰণ জনাইছিলে আৰু আপোনালোকৰ মই যিমান আপোনালোকৰ বেংগলোৰ যিখন আশ্ৰম আছে তাতো আলফা সদস্য গৈ তাত আপোনালোক কোৰ্চ কৰা বুলি মই শুনিছিলোঁ হয় এই একেটা পিচ ইনিচিয়েটিভ একেটা কথাতে তেখেতে মানে আমাৰ যিখিনি ইয়াত আমাৰ মিলিটেণ্টছ আছিলে
তেওঁলোকৰ যিটো শক্তিটো একেটাই সেইটো শক্তিটোক যদি আপুনি ভাল কামত চেনেলাইজ কৰে এতিয়া 250 জন এটা ব্ৰেচ মানে এমাহৰ ট্ৰেইনিং কৰা হৈছিলে আলফাৰ আৰু তেওঁলোকে ঘূৰি আহি এতিয়া বিভিন্ন সামাজিক কামত আৰু নিজেও কিছু মানে এই ব্যৱসায় এইবিলাক নিজৰ ফালৰ পৰা আৰম্ভ কৰি কিছুমান ৰাসায়নিকমুক্ত খেতি বা আমাৰ যিটো চেৰিকালচাৰ এইবিলাকত মানে লাগিছে আৰু বহুতে ছাকচেছফুল ভাৱে মানে নিজকে কৰ্মনিয়োজিত কৰিছে জুলি মহন্ত মই জানাত অকণমান এনেকুৱা মিলিটেঞ্চৰ ট্ৰেইনিঙত জড়িত আছিল আপুনি যিহেতু আৰ্ট লিভিঙৰ ফেকাল্টি ক'ত কেনেকৈ জড়িত হৈছিল কি কথা হয় মই যেতিয়া সেই আলফাৰ ট্ৰেইনিং হৈছিলে বাংগালোৰত 250 জনৰ তেওঁলোকৰ লগত আছিলোঁ তেতিয়া ময়ো আছিলোঁ মই আৰু মোৰ হাজবেণ্ড আমি দুইজনেই আছিলোঁ আৰু তেওঁলোকে এমাহৰ পাছত যেতিয়া তেওঁলোক তাৰ পৰা আহিছিলে সেইটো এটা মানে সদায় স্মৰণীয় এটা মুহূৰ্ত সেই মুহূৰ্তটোত তেওঁলোক বহুত আৱেগিক হৈ পৰিছিলে এই যিসকল আলফা সদস্য তেওঁলোক সাৰেণ্ডাৰ নে যিসকল অৰবিন্দ স্কলত আহিছিলে সেনেকুৱা আলফা নে কেনেকুৱা তেওঁলোক চিজ ফায়াৰ গ্ৰুপ আছিলে তেতিয়া আৰু তেওঁলোকে যেতিয়া মানে সেইটো সময়ত শেষৰ দিনটো তেওঁলোকে মানে ইমানেই আৱেগিক হৈ পৰিছিলে তেওঁলোকে চবেই কোনো এজন ব্যক্তি নাছিলে যেনেকৈ কন্দা নাই তাৰ পৰা আহোঁতে আৰু তেওঁলোকে তেনেকুৱা এটা লৈ আহিলে আৰু তেওঁলোকৰ বহুতে এতিয়া এজনটোতো আৰ্ট অফ লিভিং টিচাৰ হ'ল তেওঁ মংগলদৈত আছে আৰু বহুতে এতিয়া তেওঁলোকে মানে সমাজ সেৱাৰ লগত জড়িত আৰ্ট অফ লিভিঙৰ লগত জড়িত হৈ পৰিলে আৰু মই তাৰ আগতেই হয় অনুপ চেতিয়াই ডাঙৰীয়াই তেখেতেও মানে গুৰুজীক লগ পাইছে তেখেতেও এটা মানে বেংগলোৰ আশ্ৰমত গৈ তেখেতৰ ইনিচিয়েটিভতে আমাৰ ইয়াতে ইণ্ডিজিনিয়াছ পিপল কনফাৰেঞ্চ বুলি গুৱাহাটীতে হৈছিলে অলপ দিনৰ আগতে আপোনালোকে জানে চাগে তাতেই গোটেই যিসকল নৰ্থ ইষ্টৰ যিসকল আণ্ডাৰগ্ৰাউণ্ড পিপল তেওঁলোক সেই যিসকল আছিলে তেওঁলোক সকলোৱে মিট হৈছিলে তাতে শ্ৰী শ্ৰী ৰবিশংকৰজী আহিছিলে গুৰুদেৱ আহিছিলে আহি তেওঁলোকৰ লগত মানে সাক্ষাৎ কৰিলে তাতো তেওঁলোকে গুৰুজীয়ে ক'লে যে তাত কেনেকৈ আমি একতাৰে শান্তিৰে কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তেওঁলোকে খুব ভাল পালে সেই মিটিঙত এটা পজিটিভ এটা মানে ভাইব্ৰেশ্যন সৃষ্টি হ'ল তাত তেওঁলোকো বহুত পজিটিভলি লৈছে আলফা সমস্যা সমাধানৰ কাৰণে তেখেতে চেষ্টা চলাইছিলে আৰু পৰেশ বৰুৱাকো তেখেতে আলোচনাৰ মাজলৈ আহিবলৈ চলাইছিলে বুলি ক'লে ভুল হ'ব তেখেতৰ উদ্দেশ্য হৈছে ষ্ট্ৰেছ ফ্ৰী ভাইলেঞ্চ ফ্ৰী ছ'চাইটি আৰু সেইটো তেখেতৰ থাকিবই আৰু এতিয়ালৈকে আছে আৰু আমি এইটো আমি বহুত ছাকচেছ হৈছোঁ আৰু আমি হ'ম সেইটোৰ কাৰণে আৰু আমি এটাই বিশ্বাস কৰোঁ তেখেতৰ মতে যে সকলো মানুহ আমি যেতিয়া আপোন বুলি ভাবোঁ যাক আমি আপোন বুলি ভাবোঁ তাক আমি কেতিয়াও হাৰ্ম কৰিব নোৱাৰোঁ তেওঁক আমি বেয়াটো কেতিয়াও কৰিব নোৱাৰোঁ আমি অলপ আহিছোঁ ইয়াত যিসকল আছে তেওঁলোকৰ আৰু এখন শ্ৰী শ্ৰী ৰবিশংকৰ লগতে আৰ্ট অফ লিভিঙৰ সান্নিধ্যৰ বিষয়ে আপোনালোক কিবা ধৰণে জড়িত নেকি ইয়াত আৰ্ট অফ লিভিঙত মোৰ ছোৱালীজনী কোৰ্চ কৰিছে ডিচেম্বৰত কোৰ্চ কৰিছিলে আৰু এই ক্ষেত্ৰত তাই বহুত প্ৰগ্ৰেছ হোৱা দেখা গৈছে বহুত উন্নতি হৈছে তাই ক্লাছ টপাৰ হৈছে এইবাৰ তাৰোপৰি তাই সফুৰা বৃত্তি 2বাৰ পালে এতিয়ালৈকে আগতে কেনেকুৱা আছিল পঢ়া শুনা আগৰটো ঠিকেই আছিলে কিন্তু তাৰোপৰি এতিয়া তাৰমানে তাই ইণ্টিউশ্যন লগাব পাৰে তাৰমানে আমি চকুৰে দেখাটো হয়তো ভুল হ'ব পাৰে কিন্তু আমি অন্তৰে দেখাটো কেতিয়াও ভুল নহয় সেইকাৰণে তাই এতিয়া ক্লাছ টপাৰ হৈছে ভাল লাগিছে মই তাৰোপৰি প্ৰেডিকশ্যন কৰিব পাৰে তাৰোপৰি মই এবাৰ হেৰি দিলোঁ DLED তাৰমানে মোৰ লাষ্ট ছেম আছিলে মোৰ 2টা কুৱেশ্যন তাই ইণ্ডিশ্যন লগাই কৈছে এইকেইটা আহিব মা বুলি কৈছে আৰু এইবিলাক আহিছে মোক খুব ভাল লাগিছে কি আপোনাৰ পৰীক্ষাত কি প্ৰশ্ন আহিব সেইটো কৈ দিব পাৰিছে তাৰমানে তাই ইণ্ডিশ্যন লগাই মেলি ক'ব পাৰে তাৰমানে আৰু তেতিয়াহ'লে পৰীক্ষা দিয়াৰ চব জানি যাব প্ৰশ্ন তেওঁলোকে প্ৰেডিকশ্যন কৰি পেলাই মানে এক্সামত কি কুৱেশ্যন আহিব পাৰে সেইটো আহি যায় সেইটো তেওঁলোকৰ মনত আহি যায় তেনেকুৱা যেনেকৈ ধৰক চাওক সেইটো আমাৰ চবৰে আছে আপোনাৰো কেতিয়াবা লাগে চাগে এনেকুৱা যে আপুনি ক'ৰবাত গৈছে এই ঘটনাটো হ'ব নেকি বাৰু মোৰ মাজত বা এই মানুহজনক মই লগ পাম নেকি কাৰোবাক লগ পাম নেকি এনেকুৱা হ'ব নেকি হয় সেই বস্তুটো তো আপুনি ধৰক এই মানুহজনৰ কথা মনলৈ আপুনি অহাৰ লগে লগে একজেক্টলি সেইজন মানুহে সেইদিনা আহে বা আপোনাৰ মোবাইলত যেতিয়া কোনোবাই ফোন কৰে আপোনাৰ মনলৈ আহে চাগে তেওঁ ফোন কৰিছে চাগে সঁচাকৈ আপুনি চাই তেওঁৱে ফোন কৰিছে গতিকে সেই বস্তুটো চবৰে আছে সেই প্ৰেডিকশ্যনটো আমাৰো অলপ অলপ আছে কিন্তু তাহাঁতৰ এই টেকনিকৰ জৰিয়তে তাহাঁতৰ সেইটো আৰু ইজি হৈ যায় যেনেকৈ মই আপোনাক ক'লোঁ ন কিছুমানে প্ৰেডিকশ্যন কৰিব পাৰে কিছুমানে মাইণ্ড ৰিডিং কৰিব পাৰে গতিকে প্ৰত্যেকজন শিশুৰে বেলেগ বেলেগ এবিলিটি আছে আৰু তেওঁলোকে সেই যিটো তেওঁলোকৰ ৰাইট এবিলিটি যিটো মাইণ্ড ৰিডিঙত আচলতে যিজন ব্যক্তিৰ সৈতে কথা পাতি আছে সেই ব্যক্তিজনে কি ভাবিছে সেইটো কৈ দিব পাৰে মই শ্বিলঙত কোৰ্চ কৰিছিলোঁ যেতিয়া শ্বিলঙত এজন ল'ৰাই মানে তেওঁ স্কুলত যায় স্কুলত টিচাৰে কি ভাবি আছে তাৰ লগৰবিলাকে কি ভাবি আছে সি গম পাই যায়
আৰু সি ডিষ্টাৰ্বো ফিল কৰিছিলে সেইটো কাৰণে তেওঁ ভাল নে বেয়া আচলতে বহু সময়ত জানি যোৱা কথা আপুনি খুব এটা ভাল প্ৰশ্ন কৰিছে একচুৱেলি এটা সুন্দৰ মানে প্ৰশ্ন সেইটো ভাল নে বেয়া সেইটো আমি তেতিয়া কিছুমানে হয়তো অশান্তি পাব পাৰে কাৰণ মানুহৰ মনত কেনেকুৱা ধৰণৰ থটছ আহিব পাৰে তাৰ কোনো সীমা নাথাকে যিজন ব্যক্তিৰ লগত কথা পাতি আছে সেই ব্যক্তিজন মোৰ বিষয়ে বেয়াকৈ ভাবি আছে মোক গালি পাৰি আছে আৰু সেই মানুহজনৰ মই হাঁহি মাতি কথা পাতি আছোঁ কিন্তু মই জানো মানুহজনে মোক বেয়াকৈ কৈছে গতিকে সেনেকুৱা ধৰণৰ কথাবিলাকে অলপ নেতিবাচক দিশো আছে ঠিক ঠিক গতিকে তেনেকুৱা ধৰণৰ কিন্তু ইনটিউশ্যনটো এটা হয় যদি আমি বেয়া দিশত যায় ইনটিউশ্যনে তেতিয়া কাম নকৰে গতিকে আমি তেওঁলোকক আমি এটা পণ লোৱা হয় শেষত মানে প্ৰশিক্ষণৰ শেষত তেওঁলোকক এইটো দিয়া হয় গাইড যে ইনটিউশ্যন পাৱাৰটো আমি ৰাইট ডাইৰেকশ্যনতহে সদায় ব্যৱহাৰ কৰিম আনৰ ভালৰ কাৰণে কৰিম বেলেগ বেয়া প্ৰিডিকশ্যন কৰিবলৈ আমি কেতিয়াও নকৰোঁ বা আমি যদি কেতিয়াবা তেওঁলোকক কিছুমান আহি যায় তেতিয়া আমি সেইখিনি কেতিয়াও শ্বেয়াৰ নকৰিবলৈ আমি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হয় আৰু তেওঁলোকে ফ'ল' কৰে সেইটো যিটো প্ৰজ্ঞা যোগা তাৰ জৰিয়তে এইবিলাক কথাও মানে সম্ভৱ বাস্তৱ মানে মই কথা পাতি আছোঁ মোৰ বিষয়ে কি ভাবিছে এইটো মই গম পাই যাম যদি মই প্ৰজ্ঞা যোগা ভালকৈ কৰিব পাৰোঁ কিন্তু আপুনি এতিয়া কৰিব নোৱাৰে মানে দুখিত যে আপোনাৰ এতিয়া 18 বছৰ ওপৰত হৈ গ'ল 18 তলত হ'ব লাগিব 5 বছৰৰ পৰা 18 বছৰ বয়সৰ ভিতৰত হয় মানে 5 বছৰৰ পৰা 18 এইটো বয়স এই বস্তুটো যিটো দিছে আপোনাক মই ক'ম সেইটোতো ৰবিশংকৰজীয়ে দিছে আৰু তেখেতে এতিয়া 5 বছৰৰ পৰা 18 বছৰ বয়সলৈকেই দিছে আৰু তাতকৈ ওপৰত দিয়া নাই গতিকে আমি 18 বছৰলৈকেহে কৰাওঁ তাতকৈ ওপৰত নকৰাওঁ শেষত যদি মই এই কথা জানিব বিচাৰিছোঁ আপোনালোকৰ আপুনি নিজে এই যিখন আছে শ্ৰী শ্ৰী ৰবিশংকৰ বা আৰ্ট অফ লিভিঙৰ প্ৰতি আপুনি উৎসৰ্গিত আপুনি কি নিজক লৈ আৰু কিবা চিন্তা কৰি কেনেকৈ আৰু আগবাঢ়ি যাব কিবা ভাবিছে নিজক আগুৱাই নিয়া নিজক আগুৱাই নিয়া মানে এজন ব্যক্তিটো নিজে অকলেতো আগবাঢ়িব নোৱাৰে যেতিয়া তেওঁ চাৰিওফালে যেতিয়া সমাজ যেতিয়া আগবাঢ়িব তেতিয়াহে সমানে আগবাঢ়িব তেতিয়াহে প্ৰকৃত আগবঢ়া বুলি কয় গতিকে মই ঠিক তেনেধৰণে আগবাঢ়ি যাব বিচাৰোঁ এতিয়া আৰু আপুনি মানে মোৰ বিশেষভাৱে মই কেনেকৈ আগবাঢ়িম সেইটো নহয় মোৰ লগতে মই কেনেকৈ দিব পাৰোঁ আচলতে উদ্দেশ্য হৈছে মই কি পাইছোঁ সেইটো নহয় কি দিব পাৰোঁ উদ্দেশ্যটো হৈছে সেইটো কেনেকৈ আৰ্ট অফ লিভিঙৰ জৰিয়তে মানুহে আৰু কিমান পাব পাৰে এতিয়া আমাৰ অসমৰ ৰাইজৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ কাৰণে এটা আমি গম পালোঁ যে স্কুল ষ্টুডেণ্টবিলাকৰ কাৰণে তেওঁলোকৰ ইনটিউশ্যন অন্তৰ্দৃষ্টি অনাৰ কাৰণে কোৰ্চ আছে যিখিনি পূৰ্ণ বিকশিত যিখন ব্যক্তি তেওঁলোকৰ কাৰণে আৰু কি কোৰ্চ হেপিনেছ কোৰ্চ এটা বুলি গম পালোঁ আৰু কি মানসিক শাৰীৰিক উৎকৰ্ষ সাধনৰ কাৰণে সুদৰ্শন ক্ৰিয়াৰ বিষয়ে জানিছোঁ কি আছে এই বিষয়ে অলপ চমুকৈ কৈ দিব হয় যিখিনি সেয়া বেলেগ বেলেগ কোৰ্চো আছে আমাৰ যেনেকৈ আৰু এটা কোৰ্চ আছে উৎকৰ্ষ য়োগা বুলি যিটো 7 বছৰৰ পৰা 13 বছৰৰ ভিতৰত ল'ৰা ছোৱালীৰ কাৰণে আছে আৰু 13 বছৰৰ পৰা 14 বছৰৰ পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ কাৰণে আছে মেধা য়োগা লেভেল 1 বুলি সেইটোৰ কোৰ্চ আছে আৰু যিখিনি 18 বছৰৰ ওপৰত যিখিনি কলেজ ষ্টুডেণ্ট যিখিনি ইউনিভাৰ্চিটি লেভেলৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে ইয়েছ প্লাছ কোৰ্চ বুলি আছে ইউথ এম্পাৱাৰমেণ্ট স্কিল এণ্ড ডেভেলপমেণ্ট তো তেনেকৈ বিশেষ ধৰণে বেলেগ ধৰণে তেনেকৈ সেই ট্ৰেইনিং দিয়া হয় আৰু সেই ট্ৰেইনিংটোৱে এটা টোটেল এটা মানে কি হয় এটা পেকেজ হয় যিটো আমি প্ৰশিক্ষণ দিওঁ তেওঁলোকক সেইটো এটা হয় কৰ্পৰেটটো কৈছে মই মানে ONGC IOC নুমলীগড় ৰিফাইনেৰী এইবিলাকতো আমি প্ৰশিক্ষণ দিছোঁ ইয়াতো গুৱাহাটীতো হৈছে IOCটো হৈছে তো সেই কৰ্পৰেট লেভেলতো বহুতখিনি তেনেকৈ আমাৰ সমান্তৰালভাৱে সেইখিনি প্ৰশিক্ষণো হৈ আছে অসমত মোৰ প্ৰথমতে মোৰ এটা মানে এইম আছে কি আৰু এটা প্ৰজ্ঞায়ক আৰু এটা কাৰণে কৰোঁ আমি যিসকল দিব্যাংগ ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণেও আমাৰ বিশেষ প্ৰশিক্ষণ আছে মৰাণত অলৰেডি এটা এইটো হৈ গ'ল আৰু মই বিচাৰিম যে অসমৰ গোটেইকেইখন স্কুলৰ যাতে সেই ল'ৰা ছোৱালীখিনিয়ে কৰক সেই দিব্যাংগসকলে কৰক আপোনালোকে আচৰিত পাব যে সেই প্ৰশিক্ষণ কৰাৰ পাছত তেওঁলোকে যিটো কেতিয়াও দেখি নোপোৱা ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে কালাৰ ৰিডিং কৰিব পৰা হয় অন্ধসকলে মই দেখিছোঁ আগতে মই ইউটিউবত আছে আচলতে যে অন্ধসকলে তেওঁলোকৰ কালাৰটো ক'ব পাৰে ৰংটো ক'ব পাৰে যদি তেওঁলোকে কালাৰ ক'ব পাৰে তেতিয়াহ'লে তেওঁলোকে নেদেখাকৈ যদি কালাৰ ক'ব পাৰে তেতিয়াহ'লে সেইটোৱে তেওঁলোকক আৰু হেল্প কৰিব গতিকে সেইটোৰ কাৰণে সেইটো এটা স্পনচৰশ্বিপ প্ৰগ্ৰেম হয় যদি আপোনালোকেও যদি কোনোবাই বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব মোৰ লগতো আৰু আছে কি আমাৰ যিসকল গাঁৱৰ ল'ৰা ছোৱালী আমাৰ বহুত ল'ৰা ছোৱালী আছে আৰু ল'ৰা ছোৱালীবিলাকৰ বহুত এবিলিটি লৈ তেওঁলোকে জন্ম লয় গতিকে আমি যদি সন্তানক সঠিক সময়ত এটা সুন্দৰ দিশে লৈ যাব পাৰোঁ
যেনেকৈ ধৰক বুঢ়া বাঁহ যেনেকৈ ভাঁজ কৰিবলৈ দিগদাৰ হয় নহয় তেওঁ এই শিশুসকলক যদি আমি শিশুসকল আমাৰ দেশৰ ভৱিষ্যত গতিকে তেওঁলোকক যদি আমি একফালে তেওঁলোকক সঠিক দিশত আগবঢ়াই দিব পাৰোঁ আমি নিশ্চয় এখন সুন্দৰ সমাজ আমি পাম গতিকে আমাৰ আৰ্ট অফ লিভিঙৰ উদ্দেশ্য হৈছে লগতে মোৰো উদ্দেশ্য হৈছে যে এখন সুন্দৰ সুস্থ সবল সমাজ আমাৰ গঢ়ি তোলা সুন্দৰ সুস্থ সবল সমাজ এখন গঢ়ি তোলাৰ প্ৰয়াস কৰিছে জুলি মহন্ত আৰু তথা আৰ্ট অফ লিভিঙৰ সকলো ফেকাল্টি তথা ষ্টাফ বা ইয়াৰ কৰ্মকৰ্তাসকলে আৰু এই কথাটো কোৱা হৈছে আচলতে এটা ইণ্টাৰেষ্টিং ঘটনা যে যিসকলৰ আপোনাৰ যদি শিশু ক'ৰবাত এনেকুৱা আছে চঞ্চল পঢ়া শুনাত মন নবহে টিভি বেছি চাই ভিডিঅ' গেম বেছি খেলে তাক লৈ আপোনালোকৰ যদি অশান্তি আছে তেনেহ'লে আপোনালোকে এই কামটো জুলি মহন্তৰ এই সহায় ল'ব পাৰে আপুনি জুলি মহন্তৰ সহায় ল'ব পাৰে যে তেওঁলোকক আনি এই আৰ্ট অফ লিভিঙৰ যিটো ইনষ্টিটিউশ্যন কোৰ্চ আছে সেই কোৰ্চটো যদি কৰিবলৈ নিখনে তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ হোৱাৰ লগতে তেওঁলোকে পঢ়া শুনাত মন বহিব নহয় জানো পঢ়া শুনাত মন সেইটো একদম নিশ্চিত তাতে ইয়াত এই কোৰ্চ কৰিলে পঢ়া শুনাত মন বহিব আৰু ভাল ফল ইয়াত বিভিন্নজনে ক'লে যে তেওঁলোকে ভাল ফল দেখুৱাইছে এইটো ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব আৰু তাৰ লগতে এজন সুন্দৰ ব্যক্তিৰূপে নিজকে আৰু এটা মই মাজতে ক'ব বিচাৰিম তেওঁলোকে মই এতিয়া ক'লোঁ ন তেওঁলোকে বেলেগ বেলেগ এবিলিটি লৈ আহে যোগ্যতা চবৰে বেলেগ বেলেগ এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোক কিহৰ যোগ্য এবাৰ যেতিয়া এজন ব্যক্তিয়ে নিজৰ এবিলিটি চিনাকি কৰিব পাৰে তেতিয়া তেওঁ ছাকচেছ হ'বলৈ কোনেও তেওঁক ধৰি ৰাখিব নোৱাৰে গতিকে এই প্ৰশিক্ষণৰ জৰিয়তে সেই শিশুজনে প্ৰত্যেকজন ব্যক্তি আচলতে আৰ্ট অফ লিভিং প্ৰশিক্ষণ কৰাৰ পাছত উই শুড এবল টু আইডেণ্টিফাই আৱাৰ এবিলিটিজ পুনৰবাৰ শুভেচ্ছা দিছোঁ জুলি মহন্তক যে আপোনালোকে যিটো লক্ষ্যত ব্ৰতী হৈছে এই লক্ষ্যত উপনীত হওক আৰু আমাৰ মানৱ সমাজৰ বিকাশৰ কাৰণে আপোনালোকে ভৱিষ্যতে কাম কৰি যাব এই কামনাৰে আমাৰ এই বিশেষ অনুষ্ঠান এইখিনিতে ময়ো আপোনাক ধন্যবাদ দিছোঁ যে মানে আপুনিও আগবাঢ়ি আহিলে এই প্ৰশিক্ষণটো এইটো মানে প্ৰগ্ৰেমটো কৰাৰ কাৰণে তো এই সুযোগতে আপোনালৈ প্ৰাগ চেনেললৈ বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা থাকিলে ধন্যবাদ মই আৰ্ট অফ লিভিঙৰ সকলো কৰ্মীক ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু আজহাৰৰ সৈতে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ পৰা পাণ্ডানাথ দেৱালয় সমীপত যিখন শ্ৰী শ্ৰী ৰবিশংকৰ আৰ্ট অফ লিভিঙৰ যিখন আশ্ৰম আছে এই আশ্ৰমৰ থলীৰ পৰা বিদায় দিছোঁ ধন্যবাদ